নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেললে তোমালোকৰ পৰীক্ষা যেহেতু এতিয়া কাষ চাপিছে গতিকে সকলোবোৰ চেপ্টাৰটো এতিয়া থুলমূলকে পঢ়াৰ তোমালোকৰ সময় নাই আৰু কাৰোবাৰ যদি এতিয়ালৈকে একো পঢ়া শুনা হোৱা নাই তেন্তে যেটো একেবাৰে বেয়া কথা দেই বৰ বেছি ভাল কথা নহয় কিন্তু সেয়ে এটা ভিডিওতে ছুটিকে কি দৰে তোমালোকৰ আগত সম্পূৰ্ণ চেপ্টাৰটো দাঙি ধৰিব পাৰো বা এটা ক্ৰেছ কোৰ্স হিচাপে তোমালোকৰ সন্মুখত কি দৰে দাঙি ধৰিব পাৰো তাৰ বাবে এই ভিডিওটোত প্ৰচেষ্টা কৰা হৈছে ঠিক আছে সো বৰ বেছি দেৰি নকৰি আহা আজি আমি আমাৰ ক্লাসটো আৰম্ভ কৰো সো আজি আমি বাছি লোৱা চেপ্টাৰটো হল চেপ্টাৰ নম্বৰ 10 স্ট্ৰেট লাইনস ওকে এতিয়া স্ট্ৰেট লাইন চেপ্টাৰটো পঢ়াৰ আগতে আমি কিছুমান কথা জানি লোৱা বিৰাতে প্ৰয়োজনীয় হেবোৰ কথা যদি জানি নলওঁ বা বুজি নলওঁ তেন্তে আমি চেপ্টাৰটোৰ বহুত কিছু বস্তু বুজি নাপাম গতিকে হেহে মই এটা প্ৰি ৰিকুইজিটস বিলাক প্ৰথমত লিখি লৈছো প্ৰি ৰিকুইজিটস মানে চেপ্টাৰটো পঢ়াৰ আগত আমি কি কি বস্তু জানিব লাগে যদি নাজানা তেন্তে তোমালোকে ভালকে এইখিনি বস্তু ক্লিয়াৰ কৰি লবা প্ৰথম কথাটো হল ডিসটেন্স বিটুইন দা পয়েন্টস p and q ধৰিলা p এটা পয়েন্ট আছে q এটা পয়েন্ট আছে p পয়েন্টৰ কোঅৰ্ডিনেট কি x1, y1 q পয়েন্টৰ কোঅৰ্ডিনেট কি x2, y2 তেন্তে p ৰ পৰা q লৈ দৈৰ্ঘ্যটো কিমান হ'ব তোমালোকে নিশ্চয় এইবিলাক আগতে পঢ়ি আহিছা হয় ন তোমালোকৰ মনত আছে যদি মনত নাই সেইভাবে মই ইয়াত লিখি দিছো গতিকে pq আমি কি দৰে লিখিব পাৰো অৰ্থাৎ p ৰ পৰা q লৈ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটোক আমি কি দৰে ৰিপ্ৰেজেন্ট কৰো x2 minus x1 whole square plus y2 minus y1 whole square হয় না নহয় x2 minus x1 whole square plus y2 minus y1 whole square একদম সিম্পল কথা এটো আশা কৰো তোমালোকে ডিসটেন্স ফৰ্মুলাটো তোমালোকে জানা নেক্সট আহিলে the coordinates of the point dividing the line segment joining the points p and q internally in the ratio m:n p eta point আছে q eta point আছে p pointer coordinate x1, y1 q pointer coordinate x2, y2 suppose এটো ধৰিলোৱা p point এটো ধৰিলোৱা q point ওকে ইয়া p পৰা q লৈ যদি আমি এটা স্ট্ৰেট লাইন আকি দিও আৰু সেই স্ট্ৰেট লাইনটোক আমি যদি m:n ৰেশিওত যদি ভাগ কৰো ইয়াত এটা পয়েন্ট আছে ওকে এখিনি হৈছে m এখিনি হৈছে n m:n ৰেশিওত যদি ভাগ কৰো তেনেহলে এই পয়েন্টটোৰ কোঅৰ্ডিনেট কিমান হ'ব এই পয়েন্টটোৰ কোঅৰ্ডিনেট ক্যালকুলেট কৰিবলে আমি আগতে এটা ফৰ্মুলা পাই আহিছিলো ফৰ্মুলাটো কি আছিল m into x2 plus n into x1 হয় না ডিভাইডেড বাই m plus n এটো হৈ গল তোমাৰ x কোঅৰ্ডিনেটটো আৰু y কোঅৰ্ডিনেটটো সিমিলাৰলি m into y2 plus n into y1 divided by m plus n এটো হৈ গল তোমাৰ y কোঅৰ্ডিনেট this is x coordinate this is y coordinate okay so x coordinate মনত থাকিলে y coordinate মনত ৰখাটো একেবাৰে ইজি কথা হয় না নহয় তোমালকৰ হয়তো ফৰ্মুলাটো দেখি মনত পৰিছে গতিকে এটো হল এই m:n অনুপাতত ভাগ কৰা এই পয়েন্টৰ কোঅৰ্ডিনেট ওকে আন্ডাৰস্টুড এটা আমি নেক্সট পয়েন্টলৈ যাও এতিয়া আমাৰ নেক্সট প্ৰিৰিকুইজিটটো হল if m is equal to n তাৰমানে এই অলপ আগত যে আমি m:n ৰেশিওত ভাগ কৰাৰ কথাটো পাতি আছিলো এতিয়া হে m আৰু n টো যদি সমান হৈ যায় সমান মানে অৰ্থাৎ হে pq যেটো লাইন থাকে হে pq লাইনটোৰ মধ্যবিন্দুটো অৰ্থাৎ that is the coordinates of the midpoint of the line segment joining the points p and q whose coordinates are x1, y1 and x2, y2 okay so he pq line dalor মধ্যবিন্দুটোৰ কোঅৰ্ডিনেট কি হ'ব বা মিড পয়েন্টৰ কোঅৰ্ডিনেট কি হ'ব সো আমি আগতে পাই আহিছো যে এই মিড পয়েন্টৰ কোঅৰ্ডিনেট হ'ব x1 plus x2 divided by 2 y1 plus y2 divided by 2 কেনেকে হয় এই m আৰু n ৰ মান 1 1 বহাই দিয়া সিম্পল কথা m আৰু n ৰ মান 1 1 বহাই দিলে আমি এই ফৰ্মুলাটো পাই যাম একদম সহজ বস্তু হয়নে so the coordinates of the midpoint of the line joining the points p and q is this point okay understood আৰু আমাৰ নেক্সট জানিবলগীয়া কথাটো হল যদি p q আৰু r তিনটা পয়েন্ট থাকে আৰু সেই তিনটা পয়েন্টক কানেক্ট কৰি পেলাই যদি আমি এটা ট্ৰায়াঙ্গল বনাও সেই ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব ধৰিলো আমাৰ ওচৰত এনেকুৱা এটা ট্ৰায়াঙ্গল আছে pqr ওকে এটো হৈছে p এটো হৈছে q এটো হৈছে r okay understood p pointer coordinate x1, y1 q pointer coordinate x2, y2 আৰু r pointer coordinate x3, y3 তেন্তে এই pqr ৰ এৰিয়া কিমান হ'ব
half of modulus of x1 into y2 minus y3 তাৰপাছত x2 into y3 minus y1 okay তাৰপাছত x3 into y1 minus y2 okay so this is the formula to calculate the area of the triangle PQR whose coordinates are given as x1, y1 p hoise x1, y1 q x2, y2 আৰু r x3, y3 এই ফৰ্মুলাটো মনত ৰাখাৰ আটাইতকৈ সহজ উপায় কি সোৱা ইয়াত x1 আছে হয়নে বাহিৰত সদায় x1 x2 x3 বাহিৰত সদায় x ৰ কোয়ান্টিটি x ৰ কোঅৰ্ডিনেট কিটা আহিব ব্ৰেকেটৰ ভিতৰত এতিয়া যেহেতু ইয়াত x1 আহিছে ভিতৰত কি আহিব y2 y3 অৰ্থাৎ 1 2 3 এনেকে মিলি থাকিব ওকে নেক্সট সোৱা যেহেতু 2 আহিছে 2 লগে লগে 3 আহিব 3 লগে 3 পাছত 1 আহিব অৰ্থাৎ এটা সাইকেল বনি থাকিব 1 2 3 3 পাছত আকৌ 1 আকৌ 2 আকৌ 3 এনেকে সাইকেল এটা বনি থাকিব যেহেতু 2 পাছত 3 আছে 3 পাছত আকৌ 1 আহি গল ইয়াত সোৱা 3 আহিছে x3 পিছত 3 পাছত তো এতিয়া আমাৰ ওচৰত একো নাই কোঅৰ্ডিনেট গতিকে একদম প্ৰথমত আকৌ 1 লৈ উভতি যাব লাগিব 1 আৰু 2 y1 minus y2 okay understood so this is the formula to calculate the area of the triangle PQR so এই চ্যাপ্টাৰটো পঢ়িবলৈ আমাৰ যিমানখিনি প্ৰিৰিকুইজিটছ আছিল ইমানতে প্ৰিৰিকুইজিটছ খিনি সম্পূৰ্ণ হ'ল এতিয়া আমি চ্যাপ্টাৰটোৰ কন্টেন্ট বিলাক পঢ়িবলৈ ষ্টাৰ্ট কৰিম so আমাৰ প্ৰথম টপিকটো হ'ল স্লোপ অফ এ লাইন এটা যদি লাইন আমাক দিয়া থাকে সেই লাইনটোৰ স্লোপ কিমান হ'ব হা স্লোপৰ কাৰণে সেই লাইনটোৱে পজিটিভ এক্স এক্সিসৰ লগত কেনেকুৱা এংগল কৰি আছে হেতু আমি জানিব লাগিব সাপোজ ধৰিলো এটো এটা এনেকুৱা এটা স্ট্ৰেট লাইন ওকে ই পজিটিভ এক্স এক্সিসৰ লগত কিমান এংগল কৰিছে আমি প্ৰথমত কোঅৰ্ডিনেট এক্সিসটো আঁকিলো হা দিস ইজ দা কোঅৰ্ডিনেট এক্সিস সাপোজ এটো হৈছে এক্স এক্সিস এটো হৈছে ওয়াই এক্সিস আৰু এটো হৈছে লাইনটো ওকে এতিয়া ই পজিটিভ এক্স এক্সিসৰ লগত এটা এংগল ক্ৰিয়েট কৰিছে ধৰিলো এংগলটো থিটা ওকে ই যদি সেই থিটা এংগল ক্ৰিয়েট কৰে তেনে হলে আমি স্লোপ কিমান বুলি কম সো ইফ থিটা ইজ দা ইনক্লাইনেশন অফ এ লাইন L ইনক্লাইনেশন মানে তা মানে হি পজিটিভ এক্স এক্সিসৰ লগত কিমান এংগল ক্ৰিয়েট কৰি আছে হেতু হৈছে ইনক্লাইনেশন দেন tan theta is called the slope or gradient of the line এটা লাইনৰ যদি ইনক্লাইনেশন থিটা ডিগ্ৰী হয় বা থিটা ৰেডিয়ান হয় তেন্তে তাৰ স্লোপ কিমান হ'ব tan theta okay understood but the gradient কিমান হ'ব tan theta slope বা gradient দুটাই সমাৰ্থক শব্দ okay understood এতিয়া তোমালোকে যদি ট্ৰিগোনোমেট্ৰি ভালকে পঢ়িছা তেনে হলে তোমালোকে জানা যে tan 90 ডিগ্ৰী is not defined okay tan 90 ডিগ্ৰী যেহেতু ডিফাইন্ড নহয় গতিকে কোনোবা এটা স্ট্ৰেট লাইনৰ যদি ইনক্লাইনেশন 90 ডিগ্ৰী হয় তেনে হলে তাৰ স্লোপও not defined হয় okay understood for example y axis যেটো আছে এনেকে ভাৰ্টিকেল জিবিলাক লাইন আছে বা y axis ৰ প্যাৰালেল জিমান লাইন আছে সেই লাইন বিলাকৰ ইনক্লাইনেশন কিমান হয় x axis ৰ লগত হি কিমান ডিগ্ৰী কৰে 90 ডিগ্ৰী কোন কৰে হয়নে নহয় গতিকে সেই সকলোবোৰ লাইনৰে অৰ্থাৎ সকলোবোৰ ভাৰ্টিকেল লাইনৰে স্লোপ নট ডিফাইন্ড ওকে এতিয়া আমাৰ নেক্সট কথাটো আহিলে আমি সদায় স্লোপক কিহেৰে ডিনোট কৰো m এৰে ডিনোট কৰো ওকে m = tan theta এটো হৈছে ফৰ্মুলাটো understood m = tan theta যদি theta inclination হয় তেনে হলে tan theta will be the slope of the line আৰু হে tan theta আমি ডিনোট কিহেৰে কৰো m এৰে কৰো ওকে অলপ পাছতে তোমালোকে দেখা পাবা যে আমি এনেকে ধৰি লৈছো let m be the slope of the line এনেকে আমি ধৰি লম ওকে আৰু লক্ষ্য কৰিবলগীয়া কথা যে ইয়াত থিটা not equal to 90 ডিগ্ৰী বুলি লিখি লৈছো কিহৰ কাৰণে লিখি লৈছো কাৰণ থিটা equal to 90 ডিগ্ৰী হৈ গলে তাৰ স্লোপ নাথাকে বা তাৰ গ্ৰেডিয়েন্ট নাথাকে সেই কাৰণে থিটা 90 ডিগ্ৰী নহলেহে আমি m equal to tan theta বুলি লিখো আদাৰৱাইজ স্লোপ not defined বুলি কৈ দিও ওকে আন্ডাৰস্টুড তে নেক্সট কথাটো আহিলে স্লোপৰ বিষয়ে যে x axisৰ লগত কিমান ডিগ্ৰী কোন কৰে x axisৰ লগত 0 ডিগ্ৰী কোন কৰে হয়নে নহয় এটা 0 ডিগ্ৰী যদি কোন কৰে তেনে হলে tan 0 = কি হ'ব 0 হ'ব আন্ডাৰস্টুড একদম সিম্পল কথা গতিকে x axisৰ স্লোপ কিমান 0 সিমিলাৰলি y axisৰ লগত কিমান ডিগ্ৰী কোন কৰে 90 ডিগ্ৰী কোন কৰে হয়নে না তাৰমানে ইনক্লাইনেশন কিমান তাৰ 90 ডিগ্ৰী এতিয়া tan 90 ডিগ্ৰী not defined therefore y axisৰ স্লোপ not defined
আন্ডাৰষ্টুড একদম সিম্পল কথা কিবা বুজি নাপালে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি মোক ডাউটটো ক্লিয়াৰ কৰি লব পাৰা এতিয়া আমি স্লোপ অফ এ লাইনৰ বিষয়টো গম পালো স্লোপ অফ এ লাইন কাক কয় তাৰ ডেফিনিশ্যন গম পালো কোনবোৰ লাইনৰ স্লোপ কেনেকুৱা হয় ভাৰ্টিকেল আৰু হৰাইজন্টেল লাইনৰ স্লোপ কিমান হেতু আমি গম পালো কিন্তু এটা নন ভাৰ্টিকেল লাইন যদি হয় সি যদি এক্স এক্সিছৰ লগত যদি 90 ডিগ্ৰী কোণ কৰি থকা নাই আৰু সেই লাইনটোত থকা দুটা পইণ্টৰ কোঅৰ্ডিনেট যদি আমাক দিয়া আছে তেন্তে সেই দুটা কোঅৰ্ডিনেটৰ সহায়ত আমি লাইনটোৰ স্লোপ কিদৰে ক্যালকুলেট কৰিব পাৰো তাৰ এটা ডেৰিভেশ্যন আছে কিন্তু এই ডেৰিভেশ্যনটো এতিয়া মই কৰি নিদু কিয়নো এই ভিডিওটোত আমি গোটেই চ্যাপ্টাৰটোৰ সকলোবোৰ কন্টেন্ট আমি ডিসকাস কৰিম গতে ডেৰিভেশ্যন কৰিব গলে দেৰি হৈ যাব গতিকে এটা লাইন আছে PQ ধৰি লোৱা P পইণ্টৰ কোঅৰ্ডিনেট হৈছে তোমাৰ x1, y1 ওকে আৰু Q পইণ্টৰ কোঅৰ্ডিনেট ধৰিছো মই x2, y2 এই দুটা যদি কোঅৰ্ডিনেট দিয়া থাকে এটা নন ভাৰ্টিকেল লাইন হ'ব লাগিব দে লক্ষ্য কৰিব লগা কথা তেন্তে সেই PQ লাইনডালৰ স্লোপ কি হ'ব ধৰি লোৱা মই m বুলি লিখিছো স্লোপটোক অলপ আগতে মই কৈ আহিছো যে যেতিয়া আমাৰ স্লোপৰ কথা আহিব আমি m এৰে ডিনোট কৰিম সো সেই m ইকুৱেল টু কি হ'ব y2 minus y1 divided by x2 minus x1 কিয় হয় সেই কথা মই ইয়াত এতিয়া কৈ থাকা নাই মই কেৱল ফৰ্মুলাটো হে ডিসকাস কৰিছো বা ভিজুৱেলি ৰিপ্ৰেজেন্ট কৰিব যদি খুজা তেনেহলে এনেকৈ আমি ভাবিব পাৰো এটো ধৰি লোৱা x এক্সিস এটো ধৰি লোৱা y এক্সিস আৰু এটা ষ্ট্ৰেট লাইন যদি আমি এনেকৈ টানি দিও ওকে আৰু হি যদি থিটা তাৰ যদি ইনক্লাইনেশন হয় আৰু তাৰ লগতে যদি এই লাইনটোত যদি মোক দুটা পইণ্ট দিয়া থাকে এটো ধৰি লোৱা p পইণ্ট এটো ধৰি লোৱা q পইণ্ট ওকে P আৰু Q P পইণ্টৰ কোঅৰ্ডিনেট হৈছে x1, y1 Q পইণ্টৰ কোঅৰ্ডিনেট হৈছে x2, y2 তেনে হলে tan θ ইকুৱেল টু কি হ'ব tan θ মানে স্লোপ অফ দা লাইন tan θ ইজ ইকুৱেল টু m মানে স্লোপ অফ দা লাইন m ইকুৱেল টু কি হ'ব y2 y1 ডিভাইডেড বাই x2 x1 this is the formula to calculate the slope of a line when the coordinates of the 2 point on the line is given okay understood এটা নেক্সট টপিকটো হল কন্ডিশন অন প্যাৰালেলিজম অফ লাইনস তাৰমানে দুটা লাইন কেতিয়া প্যাৰালেল হ'ব দুটা লাইনৰ স্লোপ কেনেকুৱা হলে দুটা লাইনৰ স্লোপৰ ওপৰত কি কন্ডিশন থাকিলে সেই লাইন দুটা প্যাৰালেল হ'ব প্যাৰালেল মানে একদম এনেকৈ একেলেঠাৰিয়ে এনেকৈ গৈ থকা ৰেল লাইনৰ দৰে গৈ থকা তাকে প্যাৰালেল লাইনস বুলি কয় হয় না নহয় সো টু নন ভাৰ্টিকেল লাইনস আৰ প্যাৰালেল নন ভাৰ্টিকেল বুলি কোৱাৰ কাৰণ কি যদি ভাৰ্টিকেল হয় লাইন দুটা তেনেহলে দুইটাৰে যদি স্লোপ not defined হয় তেনেহলে দুটা obviously parallel line হ'ব কিন্তু যদি নন ভাৰ্টিকেল লাইন হয় তেনেহলে তাৰ এটা স্লোপ থাকিব আৰু সেই স্লোপ দুটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ইয়াত লক্ষ্য কৰা মই মাজত if and only if সাইন দিছো তাৰমানে implies and implied to সাইন দিছো কিহৰ কাৰণে two non vertical lines are parallel যদি parallel হয় তেনেহলে their slopes are equal আকৌ যদি হিহঁতৰ স্লোপ ইকুৱেল হয় if their slopes are equal then two non vertical lines are parallel দুই পিনে দিয়ে কথাটো শুদ্ধ কথা ওকে মনত থাকিব প্যাৰালেল কেতিয়া হ'ব হিহঁতৰ স্লোপ সদায় ইকুৱেল হ'ব লাগিব অৰ্থাৎ মই যদি দুটা ষ্ট্ৰেট লাইন এদৰে যদি মই আকো দুটা ষ্ট্ৰেট লাইন আকিছো এটা p এটা ধৰি লোৱা pq এটা ধৰি লোৱা l আৰু m ওকে ইহঁত দুয়োটাৰে স্লোপ কি হ'ব লাগিব ইয়াৰ যদি স্লোপ ধৰি লোৱা m1 আৰু ইয়াৰ ধৰি লোৱা স্লোপ m2 তেনেহলে m1 is equal to m2 হ'ব লাগিব m1 equal to m2 হলে লাইন দুটা প্যাৰালেল হ'ব আৰু যদি লাইন দুটা প্যাৰালেল হয় তেনেহলে m1 is equal to m2 হ'ব আন্ডাৰস্টুড মনত থাকিব একদম সিম্পল কথা এতিয়া আমাৰ নেক্সট টপিকটো আহিলে কন্ডিশন অন পাৰপেন্ডিকুলাৰিটি অফ লাইনস দুটা লাইন যদি পাৰপেন্ডিকুলাৰ হয় এনেকুৱা হয় বা এনেকুৱা যদি হয় পাৰপেন্ডিকুলাৰ যদি হয় তেনেহলে হিহঁতৰ স্লোপৰ ওপৰত কি কন্ডিশন লাগিব হিহঁত পাৰপেন্ডিকুলাৰ হলে স্লোপ কেনেকুৱা হ'ব আৰু স্লোপ কেনেকুৱা হলে হিহঁত পাৰপেন্ডিকুলাৰ হ'ব সেই বিষয় আমি ইয়াত জানিবলৈ চেষ্টা কৰিম ওকে সো টু নন ভাৰ্টিকেল লাইনস আৰ পাৰপেন্ডিকুলাৰ আকৌ নন ভাৰ্টিকেলৰ কথা কিহৰ কাৰণে আহিছে সোৱা যদি দুটা লাইনৰ এটাও যদি ভাৰ্টিকেল লাইন হৈ যায় তেন্তে সেই লাইনটোৰ স্লোপ কি হৈ যাব আনডিফাইন্ড হৈ যাব সো এটা লাইনৰ স্লোপ যদি আনডিফাইন্ড হয় আৰু আনটো লাইনৰ যদি স্লোপ 0 হয় তেনেহলে হি কি হৈ যাব এটা আনটোৰ পাৰপেন্ডিকুলাৰ হৈ যাব কিন্তু ইয়াত আমি ভাৰ্টিকেল লাইনৰ কথা পাতি থাকা নাই কিন্তু যদি নন ভাৰ্টিকেল লাইন হয় অলপ যদি এনেকুৱা হয় এনেকুৱা ধৰণৰ যদি হয় তেন্তে देयर স্লোপস আৰ নেগেটিভ ৰেচিপ্ৰকেলস অফ ইচ আদাৰ
হে হেতু অলপ বুজিবলৈ টান হৈছে মানে নিগেটিভ ৰিচিপ্ৰকেলছ অফ ইচ আদাৰ কথাটো কেনেকুৱা সোৱা ধৰি লোৱা এটো এটা লাইন PQ ওকে দিস ইজ PQ আৰু ইয়াৰ ওপৰত মই এটা পাৰপেন্ডিকুলাৰ লাইন ড্ৰ কৰিছো LM ধৰি লোৱা দিস ইজ L দিস ইজ M এটা PQ ৰ যদি স্লোপ অফ PQ is equal to যদি M1 হয় আৰু স্লোপ অফ LM is equal to যদি M2 হয় ওকে লক্ষ্য কৰিবা M1 আৰু M2 মই স্লোপ ধৰিছো তেনেহলে their slopes are negative reciprocals of each other অৰ্থাৎ M1 is equal to negative reciprocal বুলি কৈছে reciprocal মানে 1 by M2 হ'ব লাগিব M1 is equal to 1 by M2 বা or M2 is equal to minus 1 by M1 হ'ব লাগিব যিকোনো এটা হ'ব লাগিব আৰু দুয়োটাৰ পৰা আমি ইমপ্লাই কৰিব পাৰো লক্ষ্য কৰা যে M1 into M2 is equal to minus 1 ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো M1 into M2 is equal to minus 1 হয়নে so their slopes are negative reciprocals of each other বা ইয়াত মই implies and implied to বুলি লিখিব পাৰো যে M1 into M2 is equal to minus 1 ইয়াত M1 কি বস্তু M1 হৈছে এটা লাইনৰ স্লোপ M2 হৈছে আনটো লাইনৰ স্লোপ ওকে ইয়াত M1 M2 কি মই ইয়াত লিখি দিয়া নাই কিন্তু তোমালোকে আশা কৰো বুজি পাইছা লিখি দিছো কিয় লাইন লিখা slope of PQ is equal to M1 slope of LM is equal to M2 okay understood আৰু ইয়াত if and only if sign দিয়াৰ কাৰণটো কি তোমালোকে অলৰেডি গম পাইছা যদি নন ভাৰ্টিকেল লাইন দুটা পাৰপেন্ডিকুলাৰ হয় তেনেহলে M1 into M2 is equal to minus 1 হ'ব আৰু যদি M1 into M2 equal to minus 1 হয় তেন্তে সেই লাইন দুটা কি হৈ যাব পাৰপেন্ডিকুলাৰ হৈ যাব কথাটো দুয়োটা দিশৰ পৰাই শুদ্ধ কথা সেই কাৰণে আমি কি দিছো if and only if sign দিছো okay understood so আমি next কেটামান example চাই লও হা কি কৈছে example number 1 ত find the slope of the lines passing through the points 3, minus 2 minus 1, 4 okay এতিয়া দুটা পইন্টৰ মাজেদি যোৱা লাইনৰ স্লোপ কি দৰে ক্যালকুলেট কৰে আমি অলৰেডি জানো y2 minus y1 divided by x2 minus y1 so ইয়াত কি হ'ব y2 আৰু y1 ইয়াত কি হ'ব 4 minus 2 divided by minus 1 minus 3 এটো হ'ব না একদম সিম্পল বস্তু similarly b আৰু c2 তোমালোকে কৰিব পাৰিবা d নম্বৰটোত কি কৈছে making find the slope of the lines making inclination of 60 degree with the positive direction of x axis হি যদি 60 degree inclination এটা কৰি আছে কাৰ লগত positive x axis ৰ লগত তেন্তে তাৰ slope কি হ'ব tan 60 degree of course হয় না নহয় আৰু tan 60 degree কিমান হয় তোমালোকে নিজে ক্যালকুলেট কৰিবা মই কৈ নিদো ওকে বাৰু এবাৰলে মই কৈ দিছো কিন্তু নেক্সট টাইম মই কৈ দিলো ঠিক আছে tan 60 কিমান হ'ব √3 হয়নে সো the inclination of the line is √3 okay understood কে বাৰে সহজ एग्जांपल এবলা সাধাৰণতে পৰীক্ষাত নাহে কিন্তু তোমালোকে বুজিবৰ কাৰণে মই কৈ দিলো এতিয়া আমি নেক্সট টপিক টুলে যাও সো আমাৰ নেক্সট টপিকটো হ'ল এংগল বিটুইন টু লাইনস হ্যাঁ দুটা লাইন যদি দিয়া থাকে দুটা নন ভাৰ্টিকেল লাইন যদি দিয়া থাকে আৰু হিহতৰ স্লোপ যদি আমি জানো সাপোজ এটা লাইনৰ স্লোপ m1 আনটো লাইনৰ স্লোপ m2 তেনে হলে হিহত দুটাৰ মাজৰ এংগলটো কিমান হ'ব এতিয়া সাবা যে দুটা লাইনে যেতিয়া এটা আনটোক ইন্টাৰসেক্ট কৰে এনেকে যেহেতু ইন্টাৰসেক্ট কৰে তেতিয়া দুজোৰ এংগুলাৰ সৃষ্টি হয় এজোৰ এংগল হৈছে এটো হয়নে ইহত দুটা সমান এংগল হ'ব অপোজিট এংগলস আৰ ইকুৱেল হয়নে নহয় ইহত এজোৰ এনেকুৱা এংগল সৃষ্টি হয় আৰু এজোৰ এনেকে এই দৰে আৰু এজোৰ এংগুলাৰ সৃষ্টি হয় হয়নে নহয় এতিয়া ইয়াৰে এজোৰ এংগল একিউট হ'ব আনজোৰ এংগল অবটিউস হ'ব তাৰে যেটো acute angle হে এংগলটোক যদি মই থিটা নাম দিও সাপোজ হে এংগলটোক কি নাম দিছো থিটা acute angle অৰ্থাৎ সৰু এংগলটোক মই কি নাম দিছো থিটা নাম দিছো তেন্তে tan থিটাৰ কাৰণে ফৰ্মুলাটো কি লক্ষ্য কৰিবা tan থিটা is equal to modulus of m2 minus m1 divided by 1 plus m1 into m2 okay এই গুটেটো বস্তু কিহৰ মাজত থাকিব মডুলাছৰ মাজত থাকিব ইয়াৰে m1 আৰু m2 কি বস্তু m1 হৈছে এটা লাইনৰ তোমাৰ স্লোপ m2 হৈছে আনটো লাইনৰ স্লোপ ওকে আন্ডাৰস্টুড m1 আৰু m2 হৈছে দুটা লাইনৰ স্লোপ তেন্তে সেই স্লোপ দুটাৰ বিষয়ে যদি আমি জানো তেন্তে সেই দুটা লাইনে
ইণ্টাৰসেক্ট কৰাৰ পাছত সৃষ্টি হোৱা একিউট এংগলটোৰ ফৰ্মুলাটো হৈছে এটো আমি tan থিটাৰ মান এনেকৈ উলিয়াই লওঁ তাৰ পিছত থিটাৰ মান আমি এক্সট্ৰাকে উলিয়াই ল'ব লাগিব ওকে আৰু এই মডুলাছৰ ভিতৰত থকা কোৱান্টিটিটোৰ আমি সদায় পজিটিভ ভ্যালু ক্যালকুলেট কৰো কাৰণে ইয়াক আমি মডুলাছৰ ভিতৰত ৰাখিছো ওকে আন্ডাৰস্টুড আৰু এইদৰে আমি একিউট এংগলটো ক্যালকুলেট কৰি অবটিউজ এংগলটো লগালগ পাই যাম অবটিউজ এংগলটো কেনেকৈ পাম অবটিউজ এংগলটো হ'ব 180 ডিগ্ৰী মাইনাস থিটা ওকে অবটিউজ এংগলটোক যদি মই ফাই নাম দিও এটোক যদি ফাই নাম দিও তেনে হলে ফাই ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাস থিটা ওকে আন্ডাৰস্টুড একদম সিম্পল কথা আৰু লক্ষ্য কৰিব লগা কথা যে এই এংগলটো ক্যালকুলেট কৰি থকা অৱস্থাত আমি ধৰি লওঁ যে 1 প্লাস m1 into m2 is not equal to 0 অৰ্থাৎ m1 into m2 is not equal to -1 অৰ্থাৎ হে দুটা লাইন এটা আনটোৰ পাৰপেন্ডিকুলাৰ নহয় বুলি ধৰি লওঁ যদি পাৰপেন্ডিকুলাৰ নহয় যদি লাইন দুটা ভাৰ্টিকেল নহয় তেনে হলেহে আমি এই ফৰ্মুলাটো এপ্লাই কৰো আদাৰৱাইজ এই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰো কি কথা কলো প্ৰথম কথাটো হ'ল যে লাইন দুটা ভাৰ্টিকেল হ'ব নোৱাৰিব নন ভাৰ্টিকেল লাইন হ'ব লাগিব আৰু দুই নম্বৰ কথা যে লাইন দুটাই এটাই আনটোক পাৰপেন্ডিকুলাৰলি ইন্টাৰসেক্ট কৰিব নোৱাৰিব অৰ্থাৎ হিহতে 90 ডিগ্ৰী সৃষ্টি কৰিব নোৱাৰিব ওকে আৰু যদি লাইন দুটা যদি পাৰপেন্ডিকুলাৰ নহয় তেন্তে হিহতে এটা একিউট এংগুলাৰ সৃষ্টি কৰিব এজুৰ অবটিউজ এংগুলাৰ সৃষ্টি কৰিব একিউট এংগুলাৰ কাৰণে ফৰ্মুলাটো হৈছে এটো আৰু অবটিউজ এংগুলটো আমি একিউট এংগুলটো ক্যালকুলেট কৰি ফেলে অবটিউজ এংগুলটো পাই যাম ওকে আন্ডাৰস্টুড সো আমাৰ ওচৰত এটা এটা এক্সাম্পল আছে আহা এক্সাম্পলটো ফটককে চাই লওঁ কি কৈছে ইফ দা angle between two lines pi by 4 and the slope of the line is 1 by 2 দুটা লাইন আছে হিহত দুটাৰ মাজৰ angle to hol pi by 4 মানে কিমান 45 ডিগ্ৰী হয়নে নহয় সো acute angle টোৰ কথা কৈছে obtuse angle টোৰ কথা কোৱা নাই হা pi by 4 and slope of one of the line is 1 by 2 এটা লাইনৰ হে দুটা লাইনৰ ভিতৰত এটা লাইনৰ slope হৈছে 1 by 2 find the slope of the other line okay so ইয়াত আমাক কি ইনফৰমেশন দিয়া আছে ফৰ্মুলাটো হৈছে এটো হয়নে নহয় tan theta equal to modulus of m2 minus m1 divided by 1 plus m1 into m2 হয় না ইয়াৰে আমাৰ কি দিয়া আছে থিটাৰ মান দিয়া আছে থিটা হৈছে pi by 4 so tan theta equal to কি হ'ব 1 হ'ব m1 যদি আমি 1 by 2 ধৰি লওঁ তেনে হলে আমি m2 ক্যালকুলেট কৰিব লাগে একেবাৰে সহজ কথা হয়নে তোমালোকক জাস্ট প্ৰবলেমটো থিওৰিটিক্যাল এস্পেক্টটো বুজাই দিলো বাকিখিনি ক্যালকুলেশন এলজেব্ৰিক ম্যানিপুলেশন তোমালোকে ভালকে কৰিবা ওকে নেক্সট এক্সাম্পলটো কি কৈছে সোৱা লাইন থ্ৰু দা পইণ্টস -2,6 and 4,8 is perpendicular to the line through the points 8,12 and x,24 find the value of x এতিয়া দুটা পয়েন্ট দিছে 8,12 আৰু x,24 ইহতৰ স্লোপ উলিয়াব জানো আমি হয়নে নহয় y2 - y1 divided by x2 - x1 similarly এই দুটা পয়েন্ট দিছে -2,6 আৰু 4,8 এই দুটা পয়েন্টৰো আমি স্লোপ উলিয়াব জানো কেনেকৈ উলিয়াও y2 - y1 divided by x2 - x1 হয়নে নহয় সো এই দুটা পয়েন্টৰ মাজেদি যোৱা স্লোপটোক যদি মই m1 বুলি নাম দিও তেনে হলে m1 ক্যালকুলেট কৰি কিমান পালে 1/3 পালে আৰু এই দুটা পয়েন্টৰ মাজেদি যোৱা লাইনটোৰ যদি স্লোপটোক মই m2 নাম দিও তেনে হলে m2 ৰ মান কিমান পাইছে 12 divided by x - 8 এতিয়া m1 into m2 equal to কি হ'ব -1 হ'ব কিহৰ কাৰণে কাৰণ হিহত দুটা লাইন পাৰপেন্ডিকুলাৰ so this is equal to m1 this is m2 m1 into m2 is equal to -1 তাৰ পৰা x ৰ মান ক্যালকুলেট কৰিছে একদম সিম্পল এলজেব্ৰিক ম্যানিপুলেশন ওকে আন্ডাৰস্টুড মই একদম বিতং ভাবে বুজাই থাকা নাই এতিয়া আমাৰ নেক্সট টপিকটো হ'ল কোলিনিয়াৰিটি অফ 3 পয়েন্টস অৰ্থাৎ দুটা পয়েন্ট থাকিলেটো দুটা পয়েন্টৰ মাজেদি এটা স্ট্ৰেট লাইন যায়গৈ কিন্তু তিনটা পয়েন্ট থাকিলে সেই তিনিটা পয়েন্টৰ মাজেদি এডাল স্ট্ৰেট লাইন নাযাবও পাৰে হয়নে নহয় এটা সেই তিনিটা পয়েন্ট এটা স্ট্ৰেট লাইনত কেতিয়া থাকিব দুটা শৰ্ত প্ৰথম শৰ্তটো হ'ল যে আমি যে সেই পি কিউ আৰ এটা ত্ৰিভুজৰ যে আমি ফৰ্মুলা পাইছিলো ত্ৰিভুজৰ যে এৰিয়াৰ ফৰ্মুলা পাইছিলো সেই এৰিয়াটো যদি 0 হৈ যায় that would imply that p q আৰু r same লাইনত আছে হিহত তিনিটা পয়েন্ট কোলিনিয়াৰ হয় আনহাতে আৰু এটা কন্ডিশন আছে যে সাপোজ মোক তিনটা পয়েন্ট দিয়া আছে এটা হৈছে p এটা হৈছে q এটা হৈছে r ওকে এটা pq লাইনডাল আৰু qr লাইনডালৰ যদি স্লোপ সেম হয় হ্যাঁ সো এক নম্বৰ কথা স্লোপ যদি একে হয় স্লোপ যদি সমান হয়
স্লোপ সমান হলে কি হয় লাইন দুডাল প্যাৰালেল হে হয় সাপোজ PQ আৰু QR এই দুটা লাইন প্যাৰালেল হে হ'ব হিয়টো সেম কোলিনিয়াৰ টু নহব পাৰে কিন্তু কোলিনিয়াৰো হ'ব কিহৰ কাৰণে হ'ব কাৰণ Q ইজ এ কমন পইণ্ট লক্ষ্য কৰিবলগীয়া কথাটো হৈছে Q ইজ এ কমন পইণ্ট যেহেতু Q কমন পইণ্ট গতিকে লাইনডাল এনেকৈ নাথাকিব জানো P Q R হেহে যদি আমাক তিনটা পইণ্ট দিয়া থাকে P Q আৰু R আৰু লগতে PQ আৰু QR হে দুয়োটাৰে যদি স্লোপ সমান হয় তেনেহলে আমি কি গম পাম PQ আৰু R কিহত আছে সেম লাইনত আছে বা PQ আৰু R কি হয় কোলিনিয়াৰ হয় ওকে আন্ডাৰস্টুড সো তিনটা পইণ্টৰ কোলিনিয়াৰিটিৰ কন্ডিশনটো কি স্লোপ অফ PR বা PQ is equal to slope of QR okay understood slope of PQ is equal to slope of QR হ'ব লাগিব তেনে হলে PQ আৰু R কোলিনিয়াৰ হ'ব okay এটা আমি নেক্সট এটা एग्जांपल চাও আহা 4 নম্বৰ एग्जांपलটোত কি কৈছে চোৱা 3 points PQ and R PQ আৰু R এটা লাইনতে আছে হিহঁতৰ কোঅৰ্ডিনেট কিটা কি দিছে HK x1, y1 x2, y2 P কোঅৰ্ডিনেটটো অলপ বেলেগ ধৰণে দিছে Q আৰু R ৰ কোঅৰ্ডিনেটটো একে ধৰণৰ দিছে সো দ্যাট এটা এলজেব্ৰিক কোয়ান্টিটি দিছে এই এলজেব্ৰিক কোয়ান্টিটিটো আমি প্ৰুফ কৰিব লাগে একদমই সহজ কথা হিহঁত যদি সেম লাইনত থাকে তেনেহলে কি হ'ব হিহঁত দুটাৰে স্লোপ সমান হ'ব এটা P আৰু Q ৰ স্লোপ কি হ'ব P আৰু Q ৰ স্লোপ হৈছে এটো হয় না নহয় এই কোয়ান্টিটিটো আৰু Q আৰু R ৰ স্লোপ কি হ'ব Q আৰু R ৰ স্লোপ হ'ব এটো this quantity আৰু হিহঁত দুটাকে ইকুৱেট কৰি দিছে কিহৰ কাৰণে ইকুৱেট কৰি দিছে কাৰণ PQ আৰু R কোলিনিয়াৰ হলে কি হয় অলপ আগত আমি গম পাই আহিলো স্লোপ অফ PQ is equal to slope of QR গতিকে এই দুটা কোয়ান্টিটিক ইকুৱেট কৰাৰ পাছতে আমি অলপ এলজেব্ৰিক ম্যানিপুলেশন কৰিলে এই কোয়ান্টিটিটো পাই যাম এই এলজেব্ৰিক এক্সপ্ৰেছনটো পাই যাম অতি সহজ কোৱেশ্চন অতি সহজ সলিউশন ওকে আন্ডাৰস্টুড এটা আমি নেক্সট एग्जांपल नंबर 5 টো চাও হা एग्जांपल नंबर 5 ত কি কৈছে চোৱা in figure 10.9 time and distance graph of a linear motion is given to position of time and distance are recorded as t is equal to 0 d is equal to 2 and when t is equal to 3 and d is equal to 8 অর্থাৎ 0,2 আৰু 3,8 এই দুটা পইণ্ট মানে সেম লাইনত আছে using the concept of slope find the law of motion অর্থাৎ how distance depends upon time এতিয়া ডিসটেন্স আৰু ডিসটেন্সক যদি মই d বুলি ধৰো আৰু টাইমক যদি মই t বুলি ধৰো তেনে হলে যি কোনো t, d পইণ্টটো সেই ষ্ট্ৰেট লাইনডালতে থাকিব লাগিব হয়নে নহয় যদি থাকিব লাগে তেনে হলে t, d এনেকুৱা এটা পইণ্ট হ'ব নে নহয় এতিয়া এটো আৰু এটো পইণ্টৰ মাজৰ যেটো স্লোপ আৰু এটো পইণ্টৰ যেটো স্লোপ হ'ব স্লোপ দুটা সেম হ'ব গতিকে স্লোপ দুটা ইকুৱেট কৰি পেলে আমি t আৰু d ৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছো আৰু এটোৱে হৈছে সেই সম্পৰ্কটো ওকে আন্ডাৰস্টুড একেবাৰে ইজি কথা একেবাৰে ইজি সলিউশন তোমালকে বুজি না পালে মোক কমেন্ট বক্সত খুদিব পাৰা সো আমাৰ নেক্সট টপিকটো হ'ল ফৰ্মস অফ ইকুৱেশন অফ এ লাইন ওকে এটা লাইন দিয়া আছে সাপোজ আমাৰ সেই লাইনটোক আমি এলজেব্ৰিকেলি বা এনালাইটিক্যালি আমি কি দৰে এক্সপ্ৰেছ কৰিব পাৰো অৰ্থাৎ এলজেব্ৰিকেলি বা এনালাইটিক্যালি মানে অৰ্থটো কি আমাৰ কাৰ্টেজিয়ান প্লেনটোত কি থাকে x এক্সিস আৰু y এক্সিস বা x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট থাকে হয় না নহয় এতিয়া সেই x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেটৰ মাজত আমি এনেকুৱা এটা সম্পৰ্ক লিখিবলৈ চেষ্টা কৰো যাতে সেই লাইনটোত থকা প্ৰত্যেকটো পইণ্টে সেই সম্পৰ্কটো স্যাটিসফাই কৰে ওকে হেতুৱে হৈছে ইকুৱেশন অফ এ লাইন আৰু আমি ইয়াত বিভিন্ন ধৰণৰ ফৰ্মৰ ইকুৱেশন পঢ়িবলৈ চেষ্টা কৰিম ওকে সো আমাৰ প্ৰথম টপিকটো হ'ল হৰাইজন্টেল লাইন মানে এনেকুৱা পথালি লাইন বিলাক ধৰিলো আমাৰ ওচৰত এনেকুৱা এটা পথালিকে লাইন এটা আছে ওকে দিস ইজ এ ষ্ট্ৰেট লাইন আৰু এটো ধৰি লোৱা আমাৰ তোমাৰ কোঅৰ্ডিনেট এক্সিসটো ওকে দিস ইজ the x axis this is y axis আৰু এটো হৈছে আমাৰ লাইনটো এটা যিবিলাক হৰাইজন্টেল লাইন আছে সেই হৰাইজন্টেল লাইন বিলাকত লক্ষ্য কৰা যে হিহতৰ y কোঅৰ্ডিনেট সদায় সেম তাৰ মানে x এক্সিসৰ পৰা তাহাতৰ দূৰত্বটো সদায় সেম অৰ্থাৎ এটা হৰাইজন্টেল লাইনৰ y কোঅৰ্ডিনেট সদায় সেম থাকে কিন্তু সেই হৰাইজন্টেল লাইনটোৰ x কোঅৰ্ডিনেট চেঞ্জ হৈ থাকে x কোঅৰ্ডিনেট চেঞ্জ হৈ থাকিব y কোঅৰ্ডিনেট সেম থাকিব আৰু সেই y কোঅৰ্ডিনেটটোক আমি যদি a বুলি ধৰি লওঁ তেন্তে হৰাইজন্টেল লাইনৰ ইকুৱেশনটো হৈ গল y is equal to a একদম সিম্পল
এটো a কি বস্তু a এটা কনস্ট্যান্ট হয় হি পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে জিৰোও হ'ব পাৰে যিকোনো হ'ব পাৰে মুঠতে এই ডিসটেন্সটো যেটো আছে ইয়াক আমি কি বুলি কওঁ a বুলি কওঁ ওকে আন্ডাৰস্টুড তো হৰাইজন্টাল লাইনৰ ইকুৱেশ্যন হৈ গল y = a সিমিলাৰলি এটা যদি আমি ভাৰ্টিকেল লাইন কল্পনা কৰো এনেকে যদি ভাৰ্টিকেল লাইন এটা কল্পনা কৰো হ্যাঁ সেই ভাৰ্টিকেল লাইনটোৰ ইকুৱেশ্যনত কি হ'ব লক্ষ্য কৰা যে ভাৰ্টিকেল লাইনটোত তাৰ x কোঅৰ্ডিনেট সদায় সেম y কোঅৰ্ডিনেটটো তোমাৰ চেঞ্জ হৈ থাকিব হয় না নহয় গতিকে ভাৰ্টিকেল লাইনৰ ক্ষেত্ৰত মানে the equation of a vertical line is always look like this x = b ইয়াত a লিখা b লিখা c লিখা does not matter মই b মানে b এটা কনস্ট্যান্ট বুজাইছো ইয়াত হ্যাঁ তাৰ মানে ইয়াৰ পৰা ইয়ালে দূৰত্বটো হৈছে এখিনিৰ পৰা এখিনিলৈ দূৰত্বটো হৈছে b ওকে মই b বুলি ধৰিছো আন্ডাৰস্টুড সো হৰাইজন্টাল লাইনৰ ইকুৱেশ্যন সদায় y = a ফৰ্মৰ হয় ভাৰ্টিকেল লাইনৰ ইকুৱেশ্যন সদায় x = b ফৰ্মৰ হয় আন্ডাৰস্টুড এটা আমাৰ নেক্সট ফৰ্মটো হল পয়েন্ট স্লোপ ফৰ্ম তাৰ মানে এটা লাইনৰ এটা পয়েন্টৰ কোঅৰ্ডিনেট যদি আমাক দিয়া থাকে আৰু সেই লাইনটোৰ স্লোপৰ বিষয়ে যদি আমাৰ ওচৰত ইনফৰমেশন থাকে তেনেহলে সেই পয়েন্টৰ সহায়ত আৰু সেই স্লোপৰ সহায়ত আমি ইকুৱেশ্যনটো কিদৰে লিখিব পাৰো ওকে ধৰি লও আমাৰ ওচৰত এনেকুৱা এটা ষ্ট্ৰেইট লাইন আছে দিস ইজ এ ষ্ট্ৰেইট লাইন এটো ধৰি লও আমাৰ কোঅৰ্ডিনেট এক্সিসটো ওকে তো x এক্সিস আৰু y এক্সিস ওকে আন্ডাৰস্টুড সো আমাক কি দিয়া আছে এটা পয়েন্ট দিয়া আছে সাপোজ এই পয়েন্টটো মোক দিয়া আছে ধৰিছো এই পয়েন্টটো হৈছে x0, y0 ওকে x0, y0 পয়েন্ট আৰু ধৰি ললো যে এই লাইনডালৰ স্লোপ হৈছে m ওকে আমি সদায় স্লোপক m বুলিয়ে ধৰি লওঁ সাধাৰণতে এতিয়া এই ষ্ট্ৰেইট লাইনডালত আমি বেলেগ যিকোনো পয়েন্ট কনসিডাৰ যদি কৰো ধৰি লও এটো এটা ৰেন্ডমলি এটা পয়েন্ট মই কনসিডাৰ কৰিলো এটোক ধৰিলো x, y হ্যাঁ আগৰটোক ধৰিছিলো যেটো দিয়া আছে x0, y0 আৰু এটো ধৰিছো x, y এনেকৈ যদি আমি এটা পয়েন্ট ভেৰিয়েবল পয়েন্ট এটা যদি কনসিডাৰ কৰো সোয়া এই পয়েন্টটো পোৱাৰ লগে লগে দুটা পয়েন্ট পোৱাৰ লগে লগে আমি জানো যে তাৰ স্লোপ আমি কিদৰে ক্যালকুলেট কৰো m = y - y0 divided by x - x0 হয় না নহয় একদম সিম্পল কথা এতিয়া এই বস্তুটোকে যদি আমি ক্রস মাল্টিপ্লিকেশন কৰি দিও y - y0 = কি হৈ যাব m into x - x0 হৈ যাব হয়নে so this is the equation of a line in the point slope form মানে লাইনটোৰ কি দিয়া আছে এটা পয়েন্ট দিয়া আছে আৰু স্লোপ দিয়া আছে তাৰ মানে ইয়াত আমাৰ x0 y0 আৰু m ৰ ভ্যালু দিয়া আছে তেনেহলে x0 y0 আৰু m ৰ ভ্যালু দিয়া থাকিলে আমি এইদৰে আমি ইন টাৰ্মস অফ x আৰু y আমি এইদৰে ইকুৱেশ্যনটো লিখিব পাৰো ওকে আন্ডাৰস্টুড একদম সিম্পল কথা যদি তোমালোকে বুজা নাই মোক কমেন্ট বক্সত কোৱেশ্চন কৰিব পাৰা এতিয়া আমাৰ নেক্সট ফৰ্মটো আহিলে 2 পয়েন্ট ফৰ্ম হ্যাঁ 2 পয়েন্ট ফর্ম মানে নামটোতে গুটে কথাটো ঘুমাই আছে যদি এটা স্ট্রেইট লাইনত থকা দুটা পয়েন্টৰ কোঅৰ্ডিনেট যদি আমাক দিয়া থাকে তেন্তে সেই স্ট্রেইট লাইনডালৰ ইকুৱেশ্যনটো আমি কেনেকৈ লিখিব পাৰো সাপোজ দিস ইজ দা স্ট্রেইট লাইন ওকে ইয়াত এটা পয়েন্ট আছে ধৰি লোৱা p আৰু আনটা পয়েন্ট আছে ধৰি লোৱা ইয়াত q ওকে মই ধৰি ললো যে p পয়েন্টৰ কোঅৰ্ডিনেট হৈছে তোমাৰ x1, y1 আৰু q পয়েন্টৰ কোঅৰ্ডিনেট হৈছে x2, y2 ওকে আন্ডাৰস্টুড এতিয়া এই ষ্ট্ৰেইট লাইনডালৰ ইকুৱেশ্যন উলিয়াবলৈ আমি কি কৰিব পাৰো আমি এটা ভেৰিয়েবল পয়েন্ট কনসিডাৰ কৰো সাপোজ ইয়াত এটা মই পয়েন্ট কনসিডাৰ কৰিছো পয়েন্টটো হৈছে xy ওকে এটা তিনিটা পয়েন্ট যেহেতু কোলিনিয়াৰ হলে কি হ'ব হিহঁতৰ স্লোপ ইকুৱেল হ'ব হয় নে নহয় এটা স্লোপ যদি ইকুৱেল হয় তেনেহলে আমি ইকুৱেশ্যনটো কি দৰে লিখিব পাৰো সোৱা প্ৰথম এই p আৰু xy পয়েন্টৰ মাজৰ স্লোপটো কিমান হ'ব যে y - y1 divided by x - x1 হয় না নহয় this will be equal to তোমাৰ হৈ যাব p আৰু q পয়েন্টৰ যেটো স্লোপ হ'ব তাৰ মানে y2 - y1 divided by x2 - x1 একদম সিম্পল কথা সো বেসিক্যালি এই যে রাইট হ্যান্ড সাইডে আমাৰ যেটো এই কোয়ান্টিটিটো আছে এই কোয়ান্টিটিটো কি এই কোয়ান্টিটিটো হৈছে pq লাইনডালৰ স্লোপ এন্ড নাথিং এলস হয় না নহয় এই ইকুৱেশ্যনটোকে মই যদি অলপ সিম্পলিফাইড ওয়েত লিখো তেনেহলে কেনেকুৱা হৈ যাব y - y1 is equal to
slope of the line তাৰমানে y2 minus y1 divided by x2 minus x1 এটো কি হৈ গল slope of the line into x minus x1 so this is the equation of the line in 2-point form 2-point form মানে যেতিয়া আমাক দুটা পয়েন্ট দিয়া থাকিব লাইন টুৰ ওপৰত থকা দুটা পয়েন্টৰ কোঅৰ্ডিনেটৰ ইনফৰমেশন যেতিয়া আমাৰ ওচৰত থাকিব তেতিয়া ইকুৱেশনটো এনেকুৱা হ'ব ওকে আন্ডাৰস্টুড কিতাপত ইয়াৰ বিষয়ে এটা এক্সাম্পল আছে মই এক্সাম্পলটোত হাত দিয়া নাই কাৰণ একেবাৰে সহজ এক্সাম্পল তোমালোকে নিজে চাই ল'ব পাৰা এতিয়া আমাৰ নেক্সট ফৰ্মটো আহিলে স্লোপ ইন্টাৰসেপ্ট ফৰ্ম স্লোপ ইন্টাৰসেপ্ট ফৰ্ম কি নামটোতে কথাখিনি সোমাই আছে যদি এটা ষ্ট্ৰেট লাইনৰ স্লোপটো যদি আমাক দিয়া থাকে আৰু ইন্টাৰসেপ্ট যদি আমাক দিয়া থাকে তেনেহলে আমি ইকুৱেশনটো সেই লাইনডালৰ ইকুৱেশনটো কি দৰে ফৰ্ম কৰিম বা কি দৰে ক্যালকুলেট কৰিম এটা ইয়াত এটা কথা আহে স্লোপটো বাৰু ঠিক আছে কিন্তু ইন্টাৰসেপ্টটো y ইন্টাৰসেপ্টও হ'ব পাৰে x ইন্টাৰসেপ্টও হ'ব পাৰে সো আমি প্ৰথমত চাও যে y ইন্টাৰসেপ্ট আমাক দিয়া থাকিলে আমি কি দৰে ইকুৱেশনটো ফৰ্ম কৰিব পাৰো ওকে প্ৰথমত y ইন্টাৰসেপ্টৰ কেছটো আমি চাই লওঁ সাপোজ এই দৰে আমাক এটা স্ট্ৰেট লাইন দিয়া আছে ওকে আৰু এটো হৈছে x axis this is y axis মই ধৰি লওঁ যে লাইনডালৰ স্লোপ হৈছে m ওকে m বুলি ধৰি লৈছো আৰু ইয়াৰ y ইন্টাৰসেপ্ট c মানে এখিনিৰ পৰা এখিনিলৈকে ডিসটেন্সটো হৈছে c ওকে মই এই দুটা কথা ইয়াত ধৰি লৈছো আন্ডাৰস্টুড একদম সিম্পল কথা এতিয়া লক্ষ্য কৰিবলগীয়া কথাটো এটো যে y ইন্টাৰসেপ্ট যদি c হয় তেনেহলে এই পয়েন্টৰ কোঅৰ্ডিনেট কি হ'ব এই পয়েন্টৰ কোঅৰ্ডিনেট হ'ব ইয়াৰ x কোঅৰ্ডিনেট হ'ব 0 আৰু y কোঅৰ্ডিনেট হ'ব c নহয় জানো তাৰমানে 0, c পয়েন্টটো এই ষ্ট্ৰেট লাইনডালৰ ওপৰত থকা এটা পয়েন্ট হয় এটা পাৰ্টিকুলাৰ পয়েন্ট হয় হয়নে নহয় এতিয়া আমাৰ ওচৰত কি ইনফৰমেশন আছে লাইনটোৰ ওপৰত থকা এটা পয়েন্টৰ বিষয়ে আমি জানো আৰু লাইনডালৰ স্লোপৰ বিষয়ে আমি জানো তেনেহলে আমি অলপ আগতে স্লোপ পয়েন্ট ফৰ্ম আমি পাই আহিছো স্লোপ পয়েন্ট ফৰ্মৰ দ্বাৰা এই লাইনডালৰ মই ইকুৱেশন ক্যালকুলেট কৰিব পাৰো বা ইকুৱেশনটো বনাব পাৰো কি দৰে ইকুৱেশনটো ফৰ্ম কৰিব পাৰো সোৱা ইয়াতে যদি মই এটা পয়েন্ট কনসিডাৰ কৰো সপোজ x, y এটা ৰেন্ডম পয়েন্ট ওকে ৰেন্ডম ভেৰিয়েবল পয়েন্ট এটা মই ইয়াত কনসিডাৰ কৰিছো তেন্তে স্লোপ পয়েন্ট ফৰ্মৰ ইকুৱেশনটো যদি আমি ইয়াত বহাই দিও স্লোপ পয়েন্ট ফৰ্মৰ ইকুৱেশনটো কি আছিল y minus y naught y minus এটা y naught কি হ'ব y naught ৰ মান হ'ব ইয়াত c হয়নে নহয় is equal to m into x minus x naught x minus x naught ইয়াত কি আছে x naught মানে হৈছে 0 x minus 0 simple কথা so this is implies কি হৈ যাব y is equal to mx plus c y is equal to mx plus c this is one of the most important form of a straight line কি ফর্ম স্লোপ ইন্টারসেপ্ট ফর্ম এই ফর্মটো তোমালোকক ভৱিষ্যতে বহুত বেছি ইউজ হ'ব বাকিবোৰ ফৰ্মৰ তুলনাত সো আমাৰ ইয়াত কি দিয়া আছিল স্লোপ দিয়া আছিল আৰু ইন্টারসেপ্ট দিয়া আছিল কি ইন্টারসেপ্ট আমি কনসিডাৰ কৰিলো y ইন্টারসেপ্ট কনসিডাৰ কৰিলো হয়নে এটা x ইন্টারসেপ্ট কনসিডাৰ কৰিলে ইকুৱেশনটো কেনেকুৱা হয় আমি অলপ পাছত চাম এতিয়া আমি y ইন্টারসেপ্ট কনসিডাৰ নকৰি x ইন্টারসেপ্ট যদি কনসিডাৰ কৰো আগৰ নিচিনাকে কথাটো একেবাৰে সহজ কথা চাবা দেই মই যদি এই দৰে এটা ষ্ট্ৰেট লাইন কনসিডাৰ কৰো আৰু মই y axis আৰু x axis টো এই দৰে আঁকি লওঁ ওকে this is the y axis and this is x axis এতিয়া এই লাইনডালৰ suppose মই তোমাৰ স্লোপ লৈছো m আৰু মই ইয়াৰ এতিয়া x ইন্টারসেপ্ট কনসিডাৰ কৰিব লাগিব অৰ্থাৎ ই x axisত ধৰিলো এখিনি ডিসটেন্স হৈছে d অথনি c ধৰিছিলো এটা d ধৰিছিলো c ও ধৰিব পৰা does not matter মই x ইন্টারসেপ্ট d বুলি কনসিডাৰ কৰিছো ওকে এটা x ইন্টারসেপ্ট d বুলি কনসিডাৰ কৰিলে এই পয়েন্টৰ কোঅৰ্ডিনেট কি হ'ব এই পয়েন্টৰ কোঅৰ্ডিনেট হ'ব d, 0 হয়নে নহয় এতিয়া আমি কি পাই গলো সেই লাইনডালৰ ওপৰত থকা এটা পয়েন্ট আৰু স্লোপৰ বিষয়ে আমি গম পালো হয়নে একদম সহজ কথা আকৌ সেই আগৰ দৰে মই স্লোপ পয়েন্ট ফৰ্ম ইয়াৰ ওপৰত এপ্লাই কৰিম সেই ফৰ্মটো এপ্লাই কৰিলে কি হ'ব y minus y naught ইয়াত y naught কি হৈ আছে y naught 0 হৈ আছে y minus 0 হৈ যাব is equal to m into x minus x naught ইয়াত x minus কি হ'ব x naught ৰ জাগাত কি আছে x minus d so this would imply যে y is equal to m into x minus d এটো কেতিয়া এই ফৰ্মটো কেতিয়া আমি পাম যেতিয়া আমাক x ইন্টারসেপ্ট দিয়া থাকিব কিন্তু y ইন্টারসেপ্ট দিয়া থাকিলে ফৰ্মটো কেনেকুৱা হৈ যায় y equal to mx plus c
আৰু সেই y ইন্টাৰসেপ্টটো হে ভৱিষ্যতে বেছি ব্যৱহাৰ হয় এই x ইন্টাৰসেপ্টটো বৰ বেছি ব্যৱহাৰ নহয় কিন্তু এটো এটা তোমালকৰ straight লাইনৰ ইকুৱেচন লিখা এটা ফৰ্ম হয় ওকে আন্ডাৰস্টুড এতিয়া আমাৰ নেক্সট ফৰ্মটো আহিলে ইন্টাৰসেপ্ট ফৰ্ম ওকে ইন্টাৰসেপ্ট ফৰ্ম মানে কি সো এটা স্ট্ৰেইট লাইনৰ যদি আমাক x ইন্টাৰসেপ্টটো দিয়া থাকে y ইন্টাৰসেপ্টটো যদি দিয়া থাকে তেনে হলে আমি সেই লাইনডালৰ ইকুৱেচন কি দৰে ফৰ্ম কৰিম সাপোজ দিস ইজ দা স্ট্ৰেইট লাইন ওকে আৰু ৰবা মই আকৌ x axis আৰু y axis তো আকিলো সাপোজ দিস ইজ দা x axis এন্ড দিস ইজ y axis ওকে এতিয়া ইয়াৰ এটো হৈ গল তোমাৰ x ইন্টাৰসেপ্ট আৰু এটো হৈ গল তোমাৰ y ইন্টাৰসেপ্ট মই ধৰিলো যে x ইন্টাৰসেপ্টটো হৈছে a আৰু y ইন্টাৰসেপ্টটো হৈছে b জাস্ট সিম্পলি ধৰি লৈছো তে x ইন্টাৰসেপ্ট যদি a হয় তেনে হলে এই পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব এই পইণ্টৰ কোঅৰ্ডিনেট হৈ যাব তোমাৰ a, 0 হয় না নহয় আৰু y ইন্টাৰসেপ্ট যদি b হয় এই পইণ্টৰ কোঅৰ্ডিনেট কি হৈ যাব 0, b একদম সিম্পল কথা হয় না নহয় তাৰ মানে আমি কি বুজিলো যদি x ইন্টাৰসেপ্ট আৰু y ইন্টাৰসেপ্ট দিয়া থাকে লগে লগে আমি কি বিচাৰি পাও সেই স্ট্ৰেইট লাইনডালত থকা দুটা পইণ্ট আমি বিচাৰি পাও এটা দুটা পইণ্ট বিচাৰি পোৱাৰ লগে লগে আমি কি এপ্লাই কৰিব পাৰো 2 পইণ্ট ফৰ্ম যে আছিল 2 পইণ্ট ফৰ্ম এপ্লাই কৰিব পাৰো সো 2 পইণ্ট ফৰ্ম মতে কি আছিল y - y1 সাপোজ মই ইয়াত y1 x1 y1 a 0 পইণ্টটো ধৰিছো আৰু x2 y2 a 0 b পইণ্টটো ধৰিছো ওকে সো এতিয়া হৈ গল y - y1 তাৰমানে y - 0 is equal to slope of the line কি হ'ব y2 minus y1 তাৰমানে b minus 0 divided by 0 minus a এটো হৈ যাব আৰু x minus x1 হৈ যাব x minus x1 মানে কি x minus a হৈ যাব হয় না নহয় একদম সিম্পল কথা এতে ইয়াৰ পৰা মই অলপ এই বস্তুখিনিক অলপ ম্যানিপুলেট কৰি পেলাই কি দৰে ধুনিয়া কৰিব পাৰো সোৱা this would imply that y is equal to b divided by minus a আৰু ওপৰত থাকিলে x minus a হয় না নহয় বা ইয়াক আৰু অলপ সিম্পলি লিখিব গলে আমি এদৰে লিখিব পাৰো minus ay is equal to bx minus ab এদৰে লিখিব পাৰো হয় না নহয় বা ইয়াক আৰু অলপ ধুনিয়াকে লিখিব গলে কেনেকে লিখিব পাৰো সোৱা bx plus ay is equal to ab এদৰে লিখিব পাৰো একদম সহজ কথা এটা ab ৰে যদি আমি গুটেইখিনিক যদি ডিভাইড কৰি দিও তেন্তে কি হ'ব সোৱা bx ক যদি ab ৰে ডিভাইড কৰি দিও কি হৈ যাব x by a ay ক যদি ab ৰে ডিভাইড কৰি দিও কি হৈ যাব y divided by b আৰু ab ক যদি ab ৰে ডিভাইড কৰি দিও কি হৈ যাব ইকুৱেল টু 1 হৈ যাব লক্ষ্য কৰিছা নে এটা কিমান ধুনিয়া ফৰ্মত আহিছে x by a plus y by b is equal to 1 a কি আছিল x ইন্টাৰসেপ্ট b কি আছিল y ইন্টাৰসেপ্ট এতিয়া x ইন্টাৰসেপ্ট আৰু y ইন্টাৰসেপ্ট জনাৰ লগে লগে আমি এই দৰে ইকুৱেচনটো লিখি দিব পাৰো so this is called the intercept form বা two intercept form বুলি কব পাৰা intercept form বুলি কলে আমি এটা straight লাইনৰ ইকুৱেচন এই দৰে লিখিব পাৰো ওকে আন্ডাৰস্টুড মনত থাকিব একদমে সহজ ফৰ্ম হয় বিৰাতে ধুনিয়া ফৰ্ম হয় y = mx + c আৰু তাতকে তলত যদি এটা আটাইতকৈ ইম্পৰ্টেন্ট যদি এটা ফৰ্ম আছে হেতু হৈছে এটো intercept form x by a plus y by b is equal to 1 এতিয়া আমাৰ নেক্সট ফৰ্মটো আহিলে নরমাল ফৰ্ম হ্যাঁ নরমাল ফর্মত আমাক দুটা ইনফরমেশন লাগে কি ইনফরমেশন লাগে সোয়া সাপোজ দিস ইজ আ স্ট্রেট লাইন ওকে এটা একটা স্ট্রেট লাইন হয় আৰু মই এটো x axis তো এদৰে আকিলো আৰু সাপোজ দিস ইজ দা y axis ওকে আমি জানো যে এটো আমাক এটা স্ট্রেট লাইন দিয়া আছে কিন্তু স্ট্রেট লাইনটোৰ বিষয়ে কোন দুটা ইনফরমেশন লাগে সোয়া এই স্ট্রেট লাইনটোৰ পৰা মই এটাকে এটা perpendicular draw কৰিম কোৰ পৰা অৰিজিনৰ পৰা স্ট্ৰেট লাইন টুলে এটা perpendicular draw কৰিম এই perpendicular টু কি বুলি কয় নরমাল বুলি কয় ওকে এতিয়া এই নরমাল ডালৰ লেংথ টু মই জানিব লাগিব লেংথ টু সাপোজ মই কি বুলি ধৰিছো p বুলি ধৰিছো ওকে মই ধৰি লৈছো যে এই নরমাল টুৰ লেংথ হৈছে p আৰু ই পজিটিভ x এক্সিছৰ লগত থিটা ডিগ্ৰী কোণ কৰিছে ওকে এই দুটা বস্তু মোক লাগিব এই দুটা ইনফরমেশন মোক লাগিব এই দুটা ইনফরমেশন হলে মই বহুত কিছু কাম কৰিব পাৰো বা এই স্ট্ৰেট লাইন ডালৰ মই কি উলিয়াব পাৰো ইকুৱেচনটো উলিয়াব পাৰো কি ইনফরমেশন স্ট্রেট লাইন ডালৰ ওপৰত অকা নরমাল টুৰ লেংথ আৰু সেই নরমাল ডালে x এক্সিছৰ লগত কৰি থকা এংগলটোৰ জোখ বা
তাৰ ইনক্লাইনেশ্যনটো মই জানিব লাগিব ওকে মই নৰ্মেল ডালৰ লেংথ ধৰিছো p আৰু তাৰ ইনক্লাইনেশ্যনটো ধৰিছো মই থিটা মই ইয়াতে কিছুমান নামাকৰণ কৰি দিও সাপোজ অৰিজিনটোক মই o বুলি লিখো আমি সবে o বুলিয়ে লিখো হয়নে এই যেটো পইণ্টত নৰ্মেল ডাল আকা হৈছে সেই পইণ্টটোক মই a নাম দিছো ওকে আৰু এই ষ্ট্ৰেট লাইন ডালৰ নাম মই l দিছো সাপোজ ওকে দিস ইজ l আৰু এই a পইণ্টৰ পৰা মই x এক্সিছলে এটা আৰু এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি লওঁ ঠিক আছে আৰু সেই পাৰপেন্ডিকুলাৰটোৱে x এক্সিছক যেটো পইণ্টত কাটে সেই পইণ্টৰ মই নাম দিছো m ওকে আন্ডাৰস্টুড এতিয়া এই যে a পইণ্টটো আছে a পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব সোয়া a পইণ্টৰ কোঅৰ্ডিনেট হ'ব om ৰ যিমান লেংথ হ'ব om, ma এটো হ'ব নে নহব om ৰ যিমান লেংথ হ'ব আৰু om টো হ'ব x কোঅৰ্ডিনেট আৰু ma টো হ'ব y কোঅৰ্ডিনেট এটা om ইকুৱেল টু কি হ'ব যদি মই জানো যে o a ৰ লেংথ হৈছে p তাৰ মানে নৰ্মেল ডালৰ লেংথ যদি p বুলি জানো আৰু যদি হি থিটা এংগল কৰি আছে বুলি যদি জানো তেনেহলে om ইকুৱেল টু কি হ'ব cos থিটা হ'ব p cos থিটা হ'ব নহয় জানো আমি ভালকে জানো p cos থিটা আৰু am ইকুৱেল টু কি হ'ব p sin থিটা হ'ব হয়নে om ইকুৱেল টু কি হৈছে p cos থিটা আৰু ma ইকুৱেল টু হ'ব p sin থিটা গতিকে এই a পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব তোমাৰ p cos থিটা, p sin থিটা ওকে সো মই কি গম পালো আমাৰ ওচৰত দিয়া আছিল কি নৰ্মেল ডালৰ লেংথ দিয়া আছিল নৰ্মেল ডালৰ ইনক্লাইনেশ্যন দিয়া আছিল আৰু সেই দুটাৰ সহায়ত মই এনেকুৱা এটা পইণ্ট বিচাৰি পালো সেই ষ্ট্ৰেট লাইন ডালত যেটো পইণ্টৰ কোঅৰ্ডিনেট মই এই p আৰু থিটাৰ সহায়ত ক্যালকুলেট কৰিব পাৰো p cos থিটা আৰু p sin থিটা বুলি মই এটা পইণ্ট বিচাৰি পালো এতিয়া লক্ষ্য কৰা যে OA জিডাল লাইন আছিলে তাৰমানে নৰ্মেল যেটো আছিলে নৰ্মেলটোৰ ইনক্লাইনেশ্যন হৈছে থিটা তেনেহলে স্লোপ কিমান হ'ব স্লোপ অফ OA তাৰমানে জিডাল নৰ্মেল আছে স্লোপ অফ OA ইকুৱেল টু কি হ'ব tan থিটা হ'ব নিশ্চয় হয় নে নহয় যদি ইনক্লাইনেশ্যন থিটা হয় তেনেহলে তোমালকৰ স্লোপ কি হৈ যাব tan থিটা হ'ব এতিয়া OA L লাইন ডালৰ ওপৰত কি হৈ আছে পাৰপেন্ডিকুলাৰ হৈ আছে যদি OA ৰ স্লোপ tan থিটা হয় তেনেহলে L ৰ স্লোপ কি হ'ব স্লোপ অফ দা লাইন L লাইন ডালৰ স্লোপ কি হ'ব -1/tan থিটা হ'ব হ'বনে নাই কাৰণ দুটা লাইন কি হৈ আছে পাৰপেন্ডিকুলাৰ হৈ আছে আমি অলপ আগত পঢ়ি আহিছো যে পাৰপেন্ডিকুলাৰ লাইনৰ স্লোপ দুটা কি হয় নিগেটিভ ৰেচিপ্ৰকেল অফ ইচ আদাৰ হয় না নহয় সো L লাইন ডালৰ স্লোপ কি হৈ যাব -1/tan থিটা ওকে মই ইয়াতে লিখি দিছো m = -1/tan থিটা ওকে আন্ডাৰস্টুড সো আমি কি কৰিলো লক্ষ্য কৰিছানে আমাৰ ওচৰত আছিল নৰ্মেলটোৰ লেংথ আৰু নৰ্মেল ডালৰ ইনক্লাইনেশ্যন আছিল তাৰ সহায়ত মই ষ্ট্ৰেট লাইন ডালত থকা এটা পইণ্টৰ কোঅৰ্ডিনেট বিচাৰি পালো আৰু সেই ষ্ট্ৰেট লাইন ডালৰ স্লোপও বিচাৰি পালো এতিয়া মই স্লোপ পইণ্ট ফৰ্মত এই সেই লাইন ডালৰ ইকুৱেশ্যনটো লিখিব পাৰিম নে নোৱাৰিম স্লোপ পইণ্ট ফৰ্মটো কি আছিল y - y0 এটা y0 ইয়াত কি হৈ আছে p sin থিটা হৈ আছে হয়নে y - y0 is equal to slope of the line কি হৈ আছে ইয়াত -1/tan থিটা আৰু ইনটু x - x0 কি x - p cos থিটা হৈ যাব হয়নে হ'ব ঠিক আছে এইখিনলৈকে ঠিক আছে না তোমালোকৰ এতিয়া সোৱা এই বস্তুখিনিক যদি আমি অলপ সিম্পলিফাই কৰিবলৈ চেষ্টা কৰো ইট উড ইমপ্লাই that y - p sin থিটা is equal to এটা tan থিটাক মই কি লিখিব পাৰো তলত আছে tan থিটাটো sin থিটা বাই cos থিটা যেটো তলত আছে গতিকে কি হৈ যাব minus cos theta by sin theta হৈ যাব হয়নে মই tan theta টোক ভাঙি দিলো আৰু লগতে x minus p cos theta টো সেম টু সেম ৰাখিলো ওকে আন্ডাৰস্টুড এতিয়া আমি সিম্পলি যদি sin theta দি সকলোকে মাল্টিপ্লাই কৰি দিও কি হৈ যাব y sin theta minus p sin square theta হয়নে is equal to minus x cos theta আৰু প্লাস p cos square theta হৈ যাব হয়নে ঠিক আছে একদম সিম্পল কথা এতিয়া x আৰু y খিনি লেফট হ্যান্ড সাইডে লৈ আহু লেফট হ্যান্ড সাইডে আহিলে x cos theta plus y sin theta হয়নে is equal to p sin square theta plus p cos square theta এটা p টো যদি মই রাইট হ্যান্ড সাইডে কমন লৈ লও ভিতৰত কি আহিব sin square theta plus cos square theta which is equal to 1 হয় না নহয়
তো মই সিম্পলি p বুলি লিখি থলো p into 1 হৈ যাব সো সিম্পলি p বুলি লিখি থলো সো দিস ইজ দা ইকুয়েশন x cos theta plus y sin theta is equal to p. So this is the equation of the straight line in normal form. Yat amak ki diya asile amak duta information lage yat khali p er man tu lage aur theta er man lage. P er man aur theta er man janile ami logalog he line dalor equation tu etu formot likhi uliaba paru. Okay, understood? Eta iman khini derivation or provision nai. Khali amak ki lage normal dalor length tu lage aur normal dale positive x axis or logot kiman degree kun kori ase hetu ami janibo lagibo aru amak eku information na lage. Okay, understood? So this is the normal form. Ekebare সহজ বস্তু এতিয়া আমি এই normal form or logot related eta example sai lo ha ki koise je find the equation of the line whose perpendicular distance from the origin is 4 units and the angle which the normal makes with the positive direction of x axis is 15 degree. Tamane p er value kiman? P hoise 4 aur theta hoise 15 degree. Yat kitabot omega use korise moi yat mur notesot moi theta use korisu. Okay, omega theta tumi ji use kora tomar kotha, no problem. Eta p equal to jodi soa lokkho kora p is equal to 4 ami gom pai golu kintu theta equal to jodi 15 hoy theta equal to 15 hoar logele cos 15 degree or sin 15 degree e duta tumi calculate koribo laibo aru etu hoise trigonometry bostu moi eta yat tumalok help kori thaka nai cos 15 degree calculate kora ekebare সহজ কথা কেনেকে calculate koribo para cos 45 minus 30 হয়নে নহয় একেবাৰে সহজ কথা cos a minus b formula apply কৰিবা similarly sin 15 or কাৰণেও sin 45 minus 30 sin a minus b formula apply কৰিবা তাৰ পৰা a value দুটা তোমালোকে পাই যাবা এই দুটা value পোৱাৰ লগে লগে আমি কি কৰিব লাগিব ইকুৱেচন টো কি হ'ব x cos theta plus y sin theta equal to p আছিল হয়নে নহয় the x cos 15 degree plus y sin 15 degree is equal to 4 আৰু cos 15 aru sin 15 or value to bohai dile ami simply aru tar logot olop algebraic manipulation korile ami simply a equation to pai jam so this is the equation of the line in the normal form so dekhilane eta line or normal dalor length aru tar inclination janile ami ki dore eta line or equation form koribo paru okay understood ekebare সহজ কথা তোমালোকে কিবা নবুজিলে মোক কমেন্ট বক্সত খুদিবা next question to ahile যে the Fahrenheit temperature F and the absolute temperature K satisfy linear equation. Okay, linear equation অর্থাৎ মানে F আৰু K এর সহায়ত যেটো এটা ইকুয়েশন পাম সেই ইকুয়েশন ডালে এটা কি কৰিব এটা স্ট্রেট লাইনৰ সৃষ্টি কৰিব okay linear equation যেটো তাৰছত কি কৈছে given that K is equal to 273 and F equal to 32 তাৰ মানে 32,273 হেতু এটা সেই স্ট্রেট লাইন ডালৰ ওপৰত থকা এটা পইণ্ট হ'ব আৰু লগতে কৈছে and that k equal to 373 when f equal to 212 তাৰ মানে 212,373 হেতু এটা হি স্ট্রেট লাইন ডালৰ ওপৰত থকা এটা পইণ্ট হ'ব কি কৈছে express k in terms of f and find the value of f when k equal to 0 তাৰ মানে k আৰু f ৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিব দিছে কি দৰে আমি সম্পৰ্কটো স্থাপন কৰিব পাৰো ইয়াত আমাৰ দুটা পইণ্টৰ কোঅৰ্ডিনেট দিয়া আছে হয়নে নহয় গতিকে 2 পইণ্ট ফৰ্মত আমি এটা ইকুৱেচন ফৰ্ম কৰিব পাৰো সেই ইকুৱেচনটো ফৰ্ম কৰিলে ইয়াত x আৰু y ৰ খলনি মই f আৰু k ব্যৱহাৰ কৰিম f আৰু k ব্যৱহাৰ কৰিলে মই এটা ইকুৱেচন পাই যাম আৰু সেই ইকুৱেচনটোত পাছত k = 0 বহাই পেলাই মই f ৰ মানটো ক্যালকুলেট কৰিব পাৰো ইয়াত এক্স্যাক্টলি হেতুকে কৰিছে সোৱা হ্যাঁ দুটা পইণ্ট আমি দিয়া আছে 32,273 আৰু 212,373 ঠিক আছে এই দুটা পইণ্ট যেহেতু আমি জানো গতিকে 2 পইণ্ট ফৰ্মত ইয়াক উলিওৱা হৈছে 2 পইণ্ট ফৰ্মত ইয়াৰ ইকুৱেচনটো বনোৱা হৈছে প্ৰথমত কি আছিল y - y not ৰ জায়গাত y ৰ খলনি ইয়াত খালি k ব্যৱহাৰ কৰিছে তাৰপিছত স্লোপ অফ দা লাইন দুটা পইণ্ট আছে সেই দুটা পইণ্টৰ পৰা মই স্লোপটো উলিয়াই লব পাৰো তাৰপিছত লগতে x minus x naught x or khuloni yat f ব্যবহার কৰিছো আমি okay so x minus x naught মানে f minus f naught f minus 32 okay so etu uliwar lage lage ami ki korisu olop equation tu dhuniya dekhiboloi olop simplify korisu ঠিক আছে এবিলাক পিছৰ কথা এবিলাক algebraic manipulation কিন্তু মেইন কথাটো হল এই ইকুৱেচন টু ফৰ্ম কৰিবলৈ জানাটোই হৈছে আসল কথা পাছৰখিনি অলপ সিম্পলিফাই কৰি দিলে হৈ গল সহজ কথা পাছৰখিনি Okay, understood. একেবাৰে সহজ এক্সাম্পল আছিল এতিয়া আহা আমি আমাৰ নেক্সট টপিকটোলে যাও এতিয়া আমাৰ নেক্সট টপিকটো আহিলে জেনাৰেল ইকুৱেচন অফ এ লাইন ইমান সময় লক্ষ্য কৰা যে আমাক
কি দিয়া আছিলে এটা লাইন দিয়া আছিলে আৰু সেই লাইনটোৰ আমি কি উলিয়াবলৈ চেষ্টা কৰিছো এটা ইকুৱেশ্যন উলিয়াবলৈ চেষ্টা কৰিছো আৰু সেই ইকুৱেশ্যনটো কি দৰে উলিয়াম হেতু ডিপেন্ড কৰিব কিহৰ ওপৰত সেই লাইনডালৰ কি ইনফৰমেশন আমাৰ ওচৰত আছে যদি তাৰ স্লোপৰ বিষয়ে জানো বা এটা পইণ্টৰ বিষয়ে জানো তেনেহলে আমি বেলেগ ধৰণে উলিয়াম বা সেই লাইনটোৰ ওপৰত থকা দুটা পইণ্টৰ বিষয়ে যদি জানো আমি তেনেহলে আমি ইকুৱেশ্যনটো বেলেগ ধৰণে ফৰ্ম কৰিম হয় নে নহয় কিন্তু এতিয়া আমাক লাইনটোৰ বিষয়ে একো ইনফৰমেশন দিয়া নাই আমাক লাইনটোৰ ইকুৱেশ্যনটোৱে দিয়া আছে সাপোজ হ্যাঁ সেই লাইনটোৰ ইকুৱেশ্যনৰ পৰা আমি লাইনটোৰ বিষয়ে কি কি কথা গম পাম সেই বিষয়ে এই টপিকটোত আমি ষ্টাডি কৰিম লক্ষ্য কৰিবা যে আমি সৰুৰে পৰা পাই আহিছো যে a linear equation in two variable always represents a straight line হয় না নহয় a linear equation in two variable আমি কি দৰে লিখিব পাৰো ax plus by plus c equal to 0 এটো হৈছে general linear equation in two variable variable দুটা কি কি x আৰু y ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা আছে লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে a and b cannot be simultaneously become 0 a আৰু b দুটা একেলগে 0 হ'ব নোৱাৰে এটা 0 হ'ব পাৰে কিন্তু দুটা একেলগে 0 0 হ'ব নোৱাৰে ঠিক আছে যদি দুটা একেলগে 0 0 হৈ যায় এটো আৰু এটা লিনিয়াৰ ইকুৱেশ্যন হৈ নাথাকিব আৰু লগতে হি ষ্ট্ৰেট লাইনও ৰিপ্ৰেজেন্ট নকৰিব তাৰে এট লিষ্ট এটা হলেও a আৰু b ৰ মাজত এটা হলেও হি নন জিৰো হ'বই লাগিব সো দিস ইজ দা general equation of a line okay এই general equation টোৰ পৰা আমি এটা কি উলিয়াব পাৰো কি কথা লাইনটোৰ বিষয়ে আমি গম পাব পাৰো চাবলৈ চেষ্টা কৰো আহা প্ৰথম কথাটো হ'ল সোয়া যে ইয়াৰ পৰা আমি স্লোপ আৰু ইন্টাৰসেপ্ট গম পাই যাব পাৰো লাইনডালৰ স্লোপ কিমান আৰু ইন্টাৰসেপ্ট কিমান ইন্টাৰসেপ্ট মানে y ইন্টাৰসেপ্ট কিমান কি গম পাই যাব পাৰো x ইন্টাৰসেপ্টও গম পাব পাৰো কিন্তু y ইন্টাৰসেপ্ট জনাটো বেছি ইম্পৰ্টেন্ট সোয়া স্লোপ ইন্টাৰসেপ্ট ফৰ্মত মই কি দৰে লৈ যাব পাৰো এই ইকুৱেশ্যনটোক আমাৰ ওচৰত কি দিয়া আছে ax plus by plus c equal to 0 আমি খালি y টার্মটো লেফট হ্যান্ড সাইডে রাখো সাপোজ by is equal to কি হৈ যাব minus ax minus c হৈ যাব হয় না নহয় এটা y equal to কি হ'ব minus a by b into x minus c by b এতিয়া যে b ৰে যে ডিভাইড কৰিব পাৰিছো কেতিয়া পাৰিম যদি হে b is not equal to 0 b is not equal to 0 হোৱাৰ কাৰণে হে মই এনেকে ডিভাইড কৰিব পাৰিছো প্ৰথমত ধৰি ল'ব লাগিব b is not equal to 0 এতিয়া এটো কেনেকুৱা ফৰ্মত আহি গল y equal to mx plus c ফৰ্মত আহিল নে নাই ইয়াত m equal to কি গম পালো যদি b is not equal to 0 গতি m equal to কি হ'ব minus a by b আৰু c equal to কি হ'ব c মানে হৈছে y intercept এটো small c হে small c is equal to minus capital C divided by b okay understood so আমাৰ ওচৰত কি দিয়া আছিল জেনাৰেল ইকুৱেশ্যন অফ এ লাইন দিয়া আছিল তাৰ পৰা সেই জেনাৰেল ইকুৱেশ্যনটোৰ পৰা মই লাইনটোৰ স্লোপ গম পাই গলো আৰু y ইন্টাৰসেপ্ট গম পাই গলো স্লোপ কি হ'ব -a by b y ইন্টাৰসেপ্ট কি হ'ব capital C by b okay understood আৰু যদি b equal to 0 হৈ যায় b equal to যদি 0 হৈ যায় তেনেহলে ইকুৱেশ্যনটো কেনেকুৱা হৈ যাব ax plus c equal to 0 b equal to 0 গতি ax plus c equal to 0 হৈ গলে আমি কি পাম ax is equal to minus c but তাৰ পৰা আমি কি পাব পাৰো x equal to minus c by a এটো পাম আৰু ইয়াত a equal to 0 হ'বই নোৱাৰে কিহৰ কাৰণে 0 হ'ব নোৱাৰে কাৰণ b equal to 0 অলৰেডি হৈ আছে a আৰু b একেলগে 0 কেতিয়াও হ'ব নোৱাৰে গতিকে মই ইয়াক a ৰে ডিভাইড কৰি দিব পাৰো okay x equal to minus c by a পোৱাৰ লগে লগে ই কেনেকুৱা ফৰ্মত আহিলে x equal to c ফৰ্মত আহিল নে নাই কেতিয়া পাইছিলো x equal to c মানে কি হি এটা ভাৰ্টিকেল লাইন হয় হয় না ভাৰ্টিকেল লাইনৰ স্লোপ আনডিফাইন্ড হয় গতিকে b equal to 0 হৈ যোৱাৰ লগে লগে আমি কি গম পাম যে হি এটা ভাৰ্টিকেল লাইন এনেকুৱা থিয় লাইন এটা আৰু তাৰ স্লোপ আনডিফাইন্ড ওকে আৰু তাৰ y ইন্টাৰসেপ্ট নাই y ইন্টাৰসেপ্ট কিহৰ কাৰণে নাই কাৰণ হি y এক্সিস ডালক কাটেই নকৰিব হি y এক্সিসৰ প্যাৰালেল হ'ব নে নহব গতিকে হি y এক্সিসক কাটেই নকৰিব যদি হয় যদি c equal to 0 হৈ যায় এই ষ্ট্ৰেট লাইনটো কমপ্লিট y এক্সিসৰ লগত মিল খাই যাব y এক্সিস ডালে হৈ যাব যদি c equal to 0 হৈ যায় কিন্তু যদি c is not equal to 0 হয় তেন্তে তাৰমানে ক্যাপিটাল c ৰ কথা কৈ আছো ক্যাপিটাল c is not equal to যদি 0 হয় তেন্তে হি y এক্সিসৰ এডাল প্যাৰালেল লাইন হ'ব আৰু হি y এক্সিসক কাটে নকৰিব অৰ্থাৎ y ইন্টাৰসেপ্টে নাথাকিব আৰু ইয়াৰ স্লোপও আনডিফাইন্ড হ'ব ওকে সো দেখিলানে আমি জেনাৰেল ইকুৱেশ্যনৰ পৰা কি দৰে লাইনটোৰ ইন্টাৰসেপ্ট আৰু
স্লোপ গম পাই গলো এটা নেক্সট চোৱা আমি এটা জেনাৰেল ইকুৱেশ্যনৰ পৰা হে তাক ইন্টাৰসেপ্ট ফৰ্মুলা যদি লৈ যাও ইন্টাৰসেপ্ট ফৰ্মুলা লৈ গলে তাৰ x ইন্টাৰসেপ্ট আৰু y ইন্টাৰসেপ্ট দুটাই মই গম পাই যাম কি দৰে গম পাম চোৱা জেনাৰেল ইকুৱেশ্যনটো কি দিয়া থাকে ax + by + c = 0 এনেকুৱা ফৰ্মত থাকে হয় নে নহয় বা ইয়াক মই কি দৰে লিখিব পাৰো ax + by - c বুলি লিখিব পাৰো হয়নে এটা ইয়াক যদি মই -c ৰে ডিভাইড কৰি দিও -c ৰে কেতিয়া ডিভাইড কৰিব পাৰিম c is not equal to 0 হ'ব লাগিব ঠিক আছে আমি প্ৰথমত ধৰি ল'ব লাগিব সাপোজ c is not equal to 0 c is not equal to যদি 0 হয় ইয়াক যদি -c ৰে মই ডিভাইড কৰি দিও এটো কি হৈ যাব ax divided by -c plus by divided by -c is equal to 1 অলপ আহিছে নে হে ফৰ্মটোলে গৈ আছে সোয়া লাহে লাহে এতিয়া implies x divided by কি হৈ যাব -c by a plus y divided by কি হৈ যাব -c by b is equal to 1 x by a y by b ফৰ্মত আহিছে নে মনত পৰিছে নে ইন্টাৰসেপ্ট ফৰ্মত কেনেকুৱা আছিল তো x by a plus y by b equal to 1 ফৰ্মৰ আছিল গতিকে ইয়াৰ পৰা আমি কি গম পাই গলো যে ইয়াৰ x ইন্টাৰসেপ্ট হ'ব স্মল a is equal to -c divided by capital A আৰু y ইন্টাৰসেপ্ট হ'ব b is equal to -c divided by capital B okay understood গতিকে এটা জেনাৰেল ইকুৱেশ্যনৰ পৰা মই কি গম পাই গলো তাৰ x ইন্টাৰসেপ্ট আৰু y ইন্টাৰসেপ্ট গম পাই গলো হয়নে এটা কেতিয়া গম পালো যদি c is not equal to 0 কিন্তু c is equal to যদি 0 হৈ যায় তেতিয়া মই কি কৰিম c is equal to 0 হৈ গলে ইকুৱেশ্যনটো কেনেকুৱা হৈ যাব ax plus by is equal to 0 ax plus by equal to 0 হৈ যোৱাৰ লগে লগে আমি কি জানিম যে তাৰ যে স্ট্ৰেট লাইনটো 0,0 পইণ্টৰ মাজেদি গৈছে অৰ্থাৎ স্ট্ৰেট লাইনটো অৰিজিনৰ মাজেদি গৈছে আৰু স্ট্ৰেট লাইনটো অৰিজিনৰ মাজেদি যোৱাৰ লগে লগে কি হয় তাৰ x ইন্টাৰসেপ্টটো 0 হয় y ইন্টাৰসেপ্টটো 0 হয় হয়নে গতিকে c equal to 0 হলে আমি কি গম পাম যে তাৰ x ইন্টাৰসেপ্টটো 0 y ইন্টাৰসেপ্টটো 0 ওকে আন্ডাৰস্টুড একদম সিম্পল কথা গতিকে আমি 2 নম্বৰ পইণ্টত কি দেখিলো যে আমাক যদি এটা জেনাৰেল ইকুৱেশ্যন দিয়া থাকে সেই জেনাৰেল ইকুৱেশ্যনটোৰ পৰা আমি সেই লাইনটোৰ ইন্টাৰসেপ্টটো গম পাই যাম x ইন্টাৰসেপ্টটো গম পাই যাম y ইন্টাৰসেপ্টটো গম পাই যাম কি দৰে গম পাম তাক ইন্টাৰসেপ্ট ফৰ্মত লৈ আনিলে হল ওকে আন্ডাৰস্টুড এটা নেক্সট কথাটো আহিলে নৰ্মেল ফৰ্ম অৰ্থাৎ আমাক যদি এটা জেনাৰেল ইকুৱেশ্যন দিয়া থাকে জেনাৰেল লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকে তেনে হলে সেই লিনিয়াৰ ইকুৱেশ্যনটোৱে ৰিপ্ৰেজেন্ট কৰা স্ট্ৰেট লাইনটোক বা সেই স্ট্ৰেট লাইনটোৰ ওপৰত মই যদি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰো এটা যদি নৰ্মেল ড্ৰ কৰো অৰিজিনৰ পৰা তেন্তে সেই নৰ্মেলটোৰ লেংথ আৰু সেই নৰ্মেলডালে x এক্সিছৰ লগত কৰি থকা কোনটো আমি ক্যালকুলেট কৰিব পাৰো কোৰ পৰা জেনাৰেল ইকুৱেশ্যনৰ পৰা কিমান ইন্টাৰেষ্টিং চাবা দে ax plus by plus c equal to 0 এটো হৈছে আমাৰ জেনাৰেল ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো যদি আমাক দিয়া থাকে এই জেনাৰেল ইকুৱেশ্যনটো যদি আমাক দিয়া থাকে তেনেহলে আমি cos θ কি দৰে ক্যালকুলেট কৰিব পাৰো cos θ is equal to plus minus a divided by root over a square plus b square okay কি দৰে ক্যালকুলেট কৰিব পাৰো cos θ equal to a plus minus a divided by root over a square plus b square কি দৰে পালো হেতু কথা মই আজি ডিসকাস নকৰো কিহৰ কাৰণে ডিসকাস নকৰো কাৰণ আদাৰৱাইজ ভিডিওটো বহুত লম্বা হৈ যাব ওকে sin θ ৰ কাৰণে ফৰ্মুলাটো কি sin θ is equal to plus minus b divided by root over a square plus b square ওকে আৰু লগতে p equal to কি হ'ব p মানে যিডাল নৰ্মেল আছে সেই নৰ্মেল ডালৰ লেংথটো কি হ'ব p is equal to কি হ'ব plus minus উপৰ আহিব c মানে a c টোৰ কথা কৈ আছো দেই this c divided by root over a square plus b square এতিয়া এই p ৰ যে দুটা মান পাই আছো plus minus c divided by root over a square plus b square এই দুটা মানৰ ভিতৰত মই এটা মান হে ইউজ কৰিম কোনটো মান ইউজ কৰিম যেটো মানে p টোক পজিটিভ কৰি ৰাখিব যেহেতু হেতু এটা লেংথ হয় না না লেংথ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে হেহে p সদায় পজিটিভ কোয়ান্টিটি হ'ব লাগিব অনলি মই পজিটিভ সাইনটো হে যেটো মানে প্লাস আৰু মাইনাস এই দুটাৰ ভিতৰত যেটোৱে কোয়ান্টিটিটো পজিটিভ কৰি ৰাখে হেতু কোয়ান্টিটি হে মই ইউজ কৰিম এটা এক্সাম্পলৰ সহায়ত মই এতিয়া বুজাই দিম তোমালকে কনফিউজ হ'ব না লাগে কি দৰে ইউজ কৰিম মই এতিয়া বুজাই দি আছো আৰু ইয়াৰ ডেৰিভেশনটো মই কৰি দিয়া নাই তোমালকে বেয়া না পাবা আদাৰৱাইজ ভিডিওটো বহুত লম্বা হৈ যাব সো এক্সাম্পল নম্বৰ 14 টো সোৱা কি কৈছে ৰিডিউস দা ইকুৱেশ্যন root over 3x plus y minus 8 equal to 0 into normal form and find the values of p and theta
এটা p আৰু ইয়াত ওমেগা দিছে সৰি হা সো আমাক জেনাৰেল ইকুৱেশ্যনটো দিয়া আছে জেনাৰেল ইকুৱেশ্যনৰ সহায়ত আমি কি দৰে p আৰু ওমেগাৰ মান উলিয়াব পাৰো সো ইয়াত a ইকুৱেল টু কি আছে a ইকুৱেল টু দিয়া আছে √3 b ইকুৱেল টু হৈ গল তোমাৰ 1 আৰু c ইকুৱেল টু হৈ গল তোমাৰ -8 হয় না নহয় a b c এটো এটা ৰুট ইয়াত আমি কি ক্যালকুলেট কৰিছো সো প্ৰথমত আমি √a² + b² টো ক্যালকুলেট কৰি লৈছো কিহৰ কাৰণে প্ৰত্যেকটো কোৱান্টিটিতে a² b² লাগে গতিকে √a² + b² আমি পাই গলো this is equal to 2 পাই গলো তো 2 পয়জৰ লগে লগে p এর মান কি হ'ব p is equal to হ'ব ± c divided by √a² b² c কি দিয়া আছে ইয়াত -8 দিয়া আছে আৰু divided by √a² b² কি হৈ যাব 2 হৈ যাব এটা -8/2 is equal to ± কি আহিব -4 হয়নে +-4 এতিয়া +-4 হোৱাৰ লগে লগে ইয়াত আমাৰ দুটা কোৱান্টিটি পাই আছো এটা +4 এটা -4 হয়নে নহয় গটিকে ইয়াৰ ভিতৰত মই কোনটো কোৱান্টিটি লম সদায় পজিটিভ কোৱান্টিটিটো লম প্লাসটো লম ওকে তো p is equal to কি হ'ব লাগিব 4 হ'ব লাগিব p is equal to 4 হ'বৰ কাৰণে আমি কি কৰিব লাগিব তাক 2 ৰে ডিভাইড কৰি দিও 2 ৰে যদি ডিভাইড কৰি দিও কি হৈ যাব সোৱা এই ইকুৱেশ্যনটোক যদি মই 2 ৰে ডিভাইড কৰি দিও তেনে হলে মই এটো পাম এই ইকুৱেশ্যনটো পাম নে না পাম √3 divided by 2 into x plus 1/2 into y is equal to 4 4 equal to p হয়ে আছে গটিকে √3/2 is equal to হৈ গল cos 30 ডিগ্ৰী 1/2 হৈ গল তোমাৰ sin 30 ডিগ্ৰী হয় না নহয় গটিকে হে নরমাল ডালে x axisৰ লগত কিমান ডিগ্ৰী কৰি আছে 30 ডিগ্ৰী কৰি আছে তাৰ ইনক্লাইনেশনটো কিমান হৈ আছে 30 ডিগ্ৰী হৈ আছে আৰু p তাৰ মানে যেটো হে নরমাল ডালৰ লেংথ অৰিজিনৰ পৰা স্ট্ৰেট লাইন টুলে টনা নরমাল ডালৰ লেংথ হৈছে 4 ইউনিট ওকে আন্ডাৰস্টুড একেবাৰে আমি সহজভাৱে এদৰে উলিয়াব পাৰো অলপ জাস্ট এলজেব্ৰিক ম্যানিপুলেশন বিলাক কৰিবলৈ জানিব লাগে এবিলাক প্ৰেক্টিছৰ পৰাহে আহে সাধাৰণতে এতিয়া বৰ বেছি সময় নাই তোমালোকে থিওৰিখিনি ভালকে কৰি ললে অলপ এলজেব্ৰিক ম্যানিপুলেশনটো কৰিব জানিলে পৰীক্ষাত ধুনিয়াকে কামখিনি কৰিব পাৰিবা ওকে এটা নেক্সট কোৱেশ্চনটো চোৱা ফাইন্ড দা এংগল বিটুইন দা লাইনস this and this দুটা লাইন দিয়া আছে এই দুটা লাইনৰ মাজৰ এংগলটো ক্যালকুলেট কৰিব দিছে মাজৰ এংগলটো মানে কি একিউট এংগলটো ক্যালকুলেট কৰিব দিছে আমি জানো যে এংগলটো কেনেকৈ ক্যালকুলেট কৰিব পাৰো সেই লাইন দুডালৰ স্লোপটো মোক লাগিব আৰু এটা ইকুৱেশ্যন যদি মোক দিয়া আছে তাৰ পৰা স্লোপটো ক্যালকুলেট কৰিবও আমি জানো না জানো কি দৰে কৰিব লাগিব y = mx + c ফৰ্মত লৈ যোৱা ইয়াৰ পৰা মই কি লিখিব পাৰো y = √3x + 5 হৈ যাব হয় না নহয় গটিকে ইয়াৰ পৰা মই কি পালো m = কি পালো √3 পালো আকৌ এটো ইকুৱেশ্যনৰ পৰা কি পাম সো y = তোমাৰ হৈ যাব 1/√3 into x minus 6 divided by √3 2√3 হৈ যাব হয় না নহয় সো ইয়াৰ পৰা মই পাই গলো 1/√3 প্ৰথম ইকুৱেশ্যনটোৰ স্লোপ হৈছে √3 আনটো ইকুৱেশ্যনৰ স্লোপ হৈছে 1/√3 সো m1 = যদি মই √3 ধৰি লও m2 = যদি মই 1/√3 ধৰি লও তেনে হলে আমি লগলগ tan θ ক্যালকুলেট কৰিব পাৰো লক্ষ্য কৰা যে ইয়াত tan θ এই দৰে ক্যালকুলেট কৰিছে দেইছানে tan θ = modulus of m2 minus m1 divided by 1 plus m1 into m2 ইয়াত m1 হৈছে √3 আৰু m2 হৈছে 1/√3 ওকে এই দৰে আমি হে লাইন ডালৰ মাজত থকা এংগলটো একিউট এংগলটো আমি ক্যালকুলেট কৰিব পাৰো আৰু একিউট এংগলটো পোৱাৰ লগে লগে অবটিউচ এংগলটো পাই যাম 180 ডিগ্ৰী মাইনাস θ একদমই সহজ কথা হয়নে আশা কৰো তোমালোকে এক্সাম্পলটো ভালদৰে বুজি পাইছা কিবা বুজি নাপালে মোক কমেন্ট বক্সত খুদিবা আৰু যদি বুজি পোৱা নাই তেনে হলে এবাৰ ভিডিওটো ৰিভাইন্ড কৰিও চাবলৈ চেষ্টা কৰিবা তেতিয়া বুজি পাই যাবা মই আশা কৰো এতিয়া আমাৰ নেক্সট টপিকটো হ'ল ডিসটেন্স অফ এ পইণ্ট ফ্ৰম এ লাইন হা সো এটা পইণ্টৰ পৰা এটা লাইনৰ মাজৰ ডিসটেন্সটো কি হ'ব আৰু সেই ডিসটেন্সটো কোনটো ডিসটেন্স হয় সদায় পাৰপেন্ডিকুলাৰ ডিসটেন্সটো আমি কনসিডাৰ কৰো হয়নে নহয় সাপোজ আমাক এটা ইকুৱেশ্যনৰ সাপোজ আমাক এটা লাইনৰ ইকুৱেশ্যন দিয়া আছে আৰু জেনাৰেল ফৰ্মত দিয়া আছে সাপোজ ইকুৱেশ্যনটো হৈছে ax plus by plus c = 0 ই কি হয় এটা লাইনৰ ইকুৱেশ্যন হয় ওকে আৰু ইয়াৰ লগতে সাপোজ মোক এটা পইণ্ট দিয়া আছে x1, y1 এই পইণ্টটো লাইনটোত থকা পইণ্ট নহব পাৰে এটা এক্সট্ৰা সাপোজ এটো এটা লাইন হয় ওকে আৰু ইয়াত এটা পইণ্ট দিয়া আছে মোক x1, y1 ওকে এটো এটা বেলেগ পইণ্ট আৰু মই এই ডিসটেন্সটো ক্যালকুলেট কৰিব লাগে সাপোজ এই ডিসটেন্সটো হৈছে d ওকে এতিয়া ইয়াৰ ডেৰিভেশনটো মই আকৌ কৰি নিদু কাৰণ আদাৰৱাইজ বহুত লম্বা হৈ যাব হ্যাঁ সো d = কি হ'ব সোৱা d ৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে ওপৰত কি আহিব মডুলাস
ax1 plus by1 plus c তাৰ মানে x1 আৰু y1 ৰ ভ্যালুটো মই এই ইকুৱেচনটোত পুট কৰি দিলে হল আৰু এই ওপৰৰ কোৱান্টিটিটো 0 হৈ যাব কেতিয়া 0 হৈ যাব যদি এই x1, y1 পইণ্টটো তোমাৰ লাইনটোত থাকে যদি লাইনটোত থাকে হিটো ইকুৱেচনটো obviously satisfy কৰিব তেতিয়া 0 হৈ যাব আৰু তেতিয়া ডিসটেন্সও 0 হৈ যাব obviously গতিকে সেই ট্ৰিভিয়াল কেছটো এই ফৰ্মুলাটোৱে satisfy কৰি আছে আমি গম পালো সো ওপৰত কি কৰিব লাগে মডুলাছৰ ভিতৰত simply x1 আৰু y1 ভ্যালুটো এই ইকুৱেচনটোত পুট কৰি দিব লাগে আৰু তলত কি আহিব ডিনোমিনেটৰত কি আহিব √a² plus b² একদম সিম্পল so this is the distance of the point x1, y1 to the line whose equation is ax plus by plus c equal to 0 okay understood একেবাৰে সহজ ফৰ্মুলা হয় এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকক মই এটা কৰি দিয়া নাই এতিয়া আমাৰ নেক্সট টপিকটো আহিলে ডিসটেন্স বিটুইন টু প্যাৰালেল লাইনস আমাক যদি এনেকে দুটা প্যাৰালেল লাইন দিয়া থাকে দুটা প্যাৰালেল লাইন সাপোজ এনেকে দিয়া আছে এই প্যাৰালেল লাইন দুটাৰ মাজৰ ডিসটেন্সটো আমি ক্যালকুলেট কৰিব লাগে আৰু এই ডিসটেন্সটো হদাই কি হ'ব পাৰপেন্ডিকুলাৰ ডিসটেন্স হ'ব মনত ৰাখিবা এতিয়া আমি এই দুটা লাইনৰ ইকুৱেচনটো মই জেনাৰেল ইকুৱেচন হিচাপে কনসিডাৰ নকৰো কিহৰ কাৰণে কনসিডাৰ নকৰো সোৱা কাৰণ কি দিয়া আছে আমাক দুটা প্যাৰালেল লাইন দিয়া আছে আৰু দুটা প্যাৰালেল লাইনৰ তোমাৰ স্লোপ কি হয় সেম হ'ব লাগিব খালি ইন্টাৰসেপ্ট বেলেগ হ'ব y ইন্টাৰসেপ্টটো বেলেগ হ'ব পাৰে কিন্তু স্লোপ সদায় সমান হ'ব হয় নে নহয় গতিকে ইকুৱেচন দুটাক মই এইদৰে কনসিডাৰ কৰিব পাৰো y mx plus c1 আৰু y mx plus c2 এইদৰে কনসিডাৰ কৰিব পাৰো দুটা ইকুৱেচনৰ মাজত খালি ডিফাৰেন্সটো হৈছে c1 আৰু c2 বাকি সব একে মানে কি বাকি স্লোপ সমান কিন্তু ইন্টাৰসেপ্টটোহে বেলেগ c1 আৰু c2 এতিয়া এই দুটা লাইনৰ মাজত যেটো ডিসটেন্স আহিব এই d বুলি যে লিখিছো সেই ডিসটেন্সটোক মই কি দৰে ক্যালকুলেট কৰিব পাৰো সোৱা ওপৰত আহিব তোমাৰ c2 c1 বা c1 c2 লিখিলে হল যেহেতু মডুলাছৰ ভিতৰত আছে ইট ডাজ নট মেটাৰ আৰু তলত √a² plus b² ওকে এটো মই ডিৰাইভ কৰি দিয়া নাই কিহৰ কাৰণে ডিৰাইভ কৰি দিয়া নাই আদাৰৱাইজ ভিডিওটো লম্বা হৈ যাব ঠিক আছে সো d modulus of c2 c1 divided by √a² plus b² এইটো ফৰ্মুলাও তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা ভৱিষ্যতেও বৰ ইউজ হ'ব ঠিক আছে ইয়াতে আমাৰ চ্যাপ্টাৰটোৰ যিমানখিনি থিওৰি আছে সম্পূৰ্ণখিনি থিওৰি ইয়াতে সমাপ্ত হ'ল সো আজিৰ ক্লাসটো আমি ইমানতে সমাপ্ত কৰিলো আশা কৰো তোমালোকৰ বাবে আজিৰ এই কন্টেন্টখিনি অলপ লাভদায়ক হ'ব আৰু ইয়াৰ পাছত কিছুমান মিসেলেনিয়াস এক্সাম্পল আছে সেইখিনি অলপ টান এক্সাম্পল হয় মই আজি এই ভিডিওটোত সেইখিনি হাত নিদিলো কিহৰ কাৰণে কাৰণ ফটককে এই টান বস্তুখিনি কৰাই দিলে তোমালোক ইন্টিমিডিয়েট হৈ যাবা আৰু সেই এক্সাম্পল বিলাক বুজাবলৈ অলপ সময় লাগে অলপ ভিডিওটো আৰু দীঘলীয়া হৈ যাব তথাপিও যদি তোমালোকক সেই এক্সাম্পলখিনি বুজাই দিব লাগে তোমালোকে মোক কমেন্ট বক্সত জনাবা মই আৰু এটা ভিডিও এক্সট্ৰাকে মিসেলেনিয়াস এক্সাম্পলখিনি বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ